আজি কিছুদিনৰ আগত বাইহাটা চাৰিআলিৰ পৰা অলপ যাব লাগে ইফালে এখন সত্ৰত এটা অনুষ্ঠান হৈছিলে। দ্বিতীয় দিনা অনুষ্ঠানত আমাক ভাগৱত আলোচনাৰ কাৰণে নিমন্ত্ৰণ দিলে, আমি গৈছিলোঁ। আৰু তাত কমিটিৰ ফালৰ পৰা এটা ঘোষণা দিয়া শুনিলোঁ। কমিটিৰ ফালৰ পৰা এটা ঘোষণা দিছে যে যোৱাকালি কোনো সদাশয় ব্যক্তিয়ে ভুলবশতঃ আই এগৰাকীৰ চেণ্ডেল এযোৰ পিন্ধি গ'ল। গতিকে তেওঁক অনুৰোধ কৰিছোঁ যাতে চেণ্ডেলযোৰ আনি সত্ৰৰ সন্মুখত থৈ যায়। এতিয়া আপোনালোকে কওক, ভাৱৰ শুদ্ধতা ক'ত আহিল? যদি ভাগৱত শুনিবলৈ অহাৰ পাছতো বেলেগৰ চেণ্ডেল এযোৰ যদি মনে মনে পিন্ধি গুচি যায়, তে ভাৱত শুদ্ধতা ক'ত থাকিল? আপুনি ঘণ্টা ঘণ্টা শুনি থাকক, যদি ভাৱতে শুদ্ধতা অহা নাই। আৰু ইয়াৰ আমি কেনেকৈ গম পাম ভাৱৰ শুদ্ধ হ'লে প্ৰতিস্ফলন ক'ত ঘটিব? সমাজত দেখা পাব। চোৰ ডকাইত ধৰ্ষণ লুণ্ঠন ঈৰ্ষা দ্বেষ কাম ক্ৰোধ এইবিলাক নাইকিয়া হ'ব যদি প্ৰকৃততে ভাগৱত শ্ৰৱণ কৰিছে। কিন্তু সমাজলৈ যদি আমি চাওঁ তেতিয়া দেখা পাওঁ যে এতিয়াও চোৰ হৈ আছে, ডকাইতি হৈ আছে, ধৰ্ষণ হৈ আছে, লুণ্ঠন হৈ আছে। আৰু আমাৰ মনৰ মাজত ঈৰ্ষা দ্বেষ কাম ক্ৰোধ এইবিলাকে বাহ পাতি আছে। তেতিয়াহ'লে ভাগৱত যিটো ব্যাসদেৱে কৈছে ভাগৱত শুনিলে ভাৱৰ শুদ্ধতা হয়, তাৰমানে মিছা ক'লে নেকি? ব্যাসদেৱটো সাধাৰণ মানুহ নহয়। ব্যাস নামে ভৈলা সত্যৱতীৰ সন্ততি, দেখিলাহা প্ৰজা ভৈলা অতি অল্পমতি, কৰিলা অনেক শাখা চাৰিও বেদৰ, পুৰাণ ভাৰত শাস্ত্ৰ নিৰ্মিলা বিস্তৰ। চতুৰ্বিংশতি অৱতাৰত গুৰুজনাই কীৰ্তনত লিখি যোৱা কথা। ব্যাসদেৱ 24 অৱতাৰৰ ভিতৰত এজন। গতিকে তেওঁ মিছা কথা কোৱা নাই। আৰু এইটো মিছা নহয় যে আমি শুনিছোঁ, আৰু এইটো মিছা নহয় যে আমাৰ মনৰ ভাৱ শুদ্ধ হোৱা নাই। কেনাটো ক'ত লাগিছে? প্ৰথম কাৰণ হ'ব পাৰে যেনেকৈ শুনিব লাগে আমি হয়তো তেনেকৈ শুনা নাই। এতিয়াও যদি আপোনালোকে চাই, যদি ভাগৱত শ্ৰৱণ কৰিবলৈ ঘৰৰ পৰা আহিছে, এতিয়াও বহুতে গ্ৰাম্য কথা পাতি আছে এই মুহূৰ্তটো। তাৰমানে আহিছে শুনিবলৈ, কিন্তু কায়িকভাৱে ইয়াত আছে, মনটো ক'ৰবাত ঘূৰি ফুৰিছে। তেনেকৈ শুনিলে একো লাভ নহ'ব। আনুষ্ঠানিকতা ৰক্ষা কৰি ভাগৱত শুনিবৰ কাৰণে দিয়া নাই। সেৱকীয়ে আপোনালোকে ভাগৱতৰ পৰা কিবা এটা লৈ যাবৰ কাৰণে এইখিনি অনুষ্ঠান কৰিছে। যদি ইয়াত অহাৰ পাছত আমি গ্ৰাম্য কথা পাতোঁ, এইটোতো নামৰ অপৰাধ বুলি কৈছে, আৰু ইয়াৰ পৰা স্বয়ং ভগৱানো বচাব নোৱাৰোঁ বুলি কৈছে। গতিকে যিকণ সময় আপোনালোকে শুনে, 2 ঘণ্টা 2.5 ঘণ্টা যি শুনে, শ্ৰদ্ধা সহকাৰে শুনক। কাৰণ ভগৱান কৃষ্ণই গীতাত কৈছে, শ্ৰদ্ধাৱান লব্ধতে জ্ঞানম তৎপৰেশং য়তেন্দ্ৰিয় জ্ঞানম লব্ধোৱা পৰম শান্তিম অচিৰেণ অধিগচ্ছতি। চতুৰ্দশ অধ্যায় 39 নম্বৰ শ্লোক, 4ৰ্থ অধ্যায় 39 নম্বৰ শ্লোক। তাত কৈছে শ্ৰদ্ধাৱানজনেহে জ্ঞান লাভ কৰিব পাৰে। শ্ৰদ্ধা লাগিব আগতে। গতিকে শ্ৰদ্ধা কেতিয়া আহিব? যেতিয়া মাহাত্ম্যটো বুজি পাব, ভাগৱতত কি আছে। ভাগৱত সমস্ত শাস্ত্ৰৰ সাৰ, সৰ্ব বেদান্ত সাৰম হি শ্ৰী ভাগৱতম ইষ্যতে য়ৈশ ৰসামৃত তৃপ্তৈশ নানৈন্যত্ৰ ৰতি ক্বচিত। 12, 13, 15 দ্বাদশ স্কন্ধ 3য় অধ্যায় 15 নম্বৰ শ্লোক ভাগৱত। অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে ঘোষাত 18 নম্বৰ পদ জোকা। তেওঁ লিখিছে, সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ, ইহাৰ অমৃত ৰস পায়, পৰম সন্তোষে পাণ কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই। আপুনি যদি সন্তোষ মনে শ্ৰদ্ধা সহকাৰে এবাৰ যদি ভাগৱত শ্ৰৱণ কৰে, আন শাস্ত্ৰৰ প্ৰতি মন নাযাব। আমি কোৱা নাই, ব্যাসদেৱে কৈছে, মহাপুৰুষ মাধৱদেৱে অনুবাদ কৰি ঘোষাত লিখি যোৱা কথা। শ্ৰদ্ধা আহিবৰ কাৰণে মাহাত্ম্য জানিব লাগে। ভাগৱতত আৰু কি আছে? ভাগৱত ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি বুলি কৈছে, বাণী ৰূপে আছে। তেনেয়ম বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰি, সেৱাত শ্ৰৱণাত পথত দৰ্শনাত পাপনাশিনী। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম্য 3য় অধ্যায় 62 নম্বৰ শ্লোক। তাত কৈছে ভাগৱত ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি শব্দ আকাৰে আছে ইয়াত ভগৱান কৃষ্ণ। এই ভাগৱত যদি কোনোবাই শ্ৰদ্ধা সহকাৰে সেৱা এটা কৰিছে, সেৱাৰ দ্বাৰা যদি শ্ৰৱণ কৰিছে, শ্ৰৱণৰ দ্বাৰা যদি পাঠ কৰিছে, পাঠ বা কীৰ্তনৰ দ্বাৰা, আৰু নহ'লে যদি কোনোবাই শ্ৰদ্ধা সহকাৰে দৰ্শন মাত্ৰ পাইছে, ব্যাসদেৱে গেৰেণ্টি দিছে আপোনালোকৰ সমূলংছে পাপ নাশ হ'ব।
ভাগৱত এনেকুৱা এখন গ্ৰন্থ, যিখন গ্ৰন্থ যদি নিয়মিতভাৱে আপোনালোকে ঘৰত যদি আৰু অধ্যয়ন কৰে, কথা ভাগৱতস্যাপি নিত্যম ভৱতি যৎ গৃহে তৎ গৃহম তীৰ্থ ৰূপম হি বাসতম পাপনাশনম। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম 3 অধ্যায় 29 নম্বৰ শ্লোকত ব্যাসদেৱে লিখিছে, ভাগৱতৰ কথা যিখন ঘৰত সদায় হয়, কথা ভাগৱতস্যাপি নিত্যম ভৱতি যৎ গৃহে, সেই ঘৰখন তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত হ'ব আৰু তাত কোনো ধৰণৰ পাপ থাকিব নোৱাৰে। এতিয়া আমি ঘৰত ভাগৱত পাঠ কৰোঁনে নাই? বহু সমাজত নিয়ম আছে বোলে ভাগৱত ঘৰত ৰাখিব নাপায়, বহু ঠাইত নিয়ম বান্ধি দিলে আইসকলে ভাগৱত পাঠ কৰিব নাপায়, ভাগৱতৰ আসনত আইসকলক বহিবলৈ দিলে এইটো বোলে কিবা দিগদাৰ হ'ব, ক'ৰবাত নিয়ম আছে ল'ৰা ছোৱালীক গীতা পাঠ কৰিব নিদিয়ে, অন্ধ হ'ব, কোনোবাই কয় গীতা পাঠ কৰিলে ঘৰ দুৱাৰ এৰি থৈ সন্যাস হৈ গুচি যাব। এই যে অন্ধবিশ্বাসবিলাক আমাৰ মাজত সোমোৱাই দিলে, তাৰ কাৰণে আমি শাস্ত্ৰৰ উত্তম দুখন গ্ৰন্থৰ পৰা বঞ্চিত হৈ গ'লোঁ, গীতা আৰু ভাগৱত। যি দুখন গ্ৰন্থই আমাক জীৱনৰ মাৰ্গ দেখুৱালেহেঁতেন, যি দুখন গ্ৰন্থ সময়ত অধ্যয়ন কৰা হ'লে আমি জীৱনৰ মাৰ্গ বিচাৰি পালোহেঁতেন, সেই দুখন গ্ৰন্থৰ পৰা সামাজিক কিছুমান অন্ধবিশ্বাসৰ কাৰণে আমাক আঁতৰাই থৈ দিলে, যাৰ কাৰণে আজি সৰু সৰু চহৰত 3খন 4খন 5খন 6খন 20খন পৰ্যন্ত ৰিহেব চেণ্টাৰ, নিচামুক্তি কেন্দ্ৰ খুলিবলগীয়া হৈছে। অতি পৰিতাপৰ বিষয়, নিচামুক্তি কেন্দ্ৰ খুলিবলগীয়া হৈছে। অকল যুৱকৰ কাৰণে নহয়, গুৱাহাটী হেন জেগাত যুৱতীৰ কাৰণেও নিচামুক্তি কেন্দ্ৰ খুলিছে, ছোৱালীবিলাকৰ কাৰণেও আছে। কিয়? ভাগৱত অধ্যয়ন কৰা হ'লে গম পালেহেঁতেন, প্ৰহ্লাদে কৈছিল, কৌমাৰ আচৰিত প্ৰাজ্ঞ ধৰ্মান ভাগৱতানিহ দুৰ্লভ মানুষ দেহ তত্ৰাপি অধ্ৰুৱম অৰ্থদম 761 সপ্তম স্কন্ধ 6ষ্ঠ অধ্যায় 1ম শ্লোক। দুৰ্লভ মনুষ্য জন্ম যিটো পায়া বুদ্ধিমন্ত যেবে হয়, কুমাৰ কালতে হয়া একমত ভকতি কাছৰয়, ভাগৱতত লিখা আছে। কিন্তু কুমাৰ কালত আহিবৰ কাৰণে আপুনি শ্ৰৱণ কৰিব লাগিব, তেওঁলোকক শিকাব লাগিব। আমাৰ মনত সোমোৱাই দিলে যে সৰুতে এইবিলাক পঢ়িবই নাপায়, আধ্যাত্মিক শিক্ষাৰ পৰা আমাক আঁতৰাই দিলে। গতিকে ভাগৱতৰ মাহাত্ম্যটো আগতে গম পাব লাগে। ই এনেকুৱা এখন শাস্ত্ৰ, ৰামায়ণ মহাভাৰত গীতা বেদ বেদান্ত সমস্তৰ শাস্ত্ৰৰ সাৰ ইয়াত সোমাই থোৱা আছে। গতিকে ভাগৱত অধ্যয়ন কৰিবলৈ লওক। যিখন ঘৰত অকণমানো যদি পাঠ হয়, ভাগৱতৰে কাহিনীসমূহ কীৰ্তন কৰিব পৰাকৈ সুন্দৰভাৱে উলিয়াই গুৰুজনে আমাক কীৰ্তন ভাগ দি গৈছে। ভাগৱতৰে 10ম স্কন্ধৰ আদি চোৱা, 10মত 3টা আছে, আদি চোৱা, মধ্য চোৱা, শেষ চোৱা, 3টা খণ্ড কৰিছে। আদি চোৱা গুৰুজনে অনুবাদ কৰিছে আৰু শেষৰ পৰা কুৰুক্ষেত্ৰ যাত্ৰা, যাক আমি 10ম বুলি কওঁ। 10ম ভাগৱতৰ বস্তু। যদি 10ম অধ্যয়ন কৰে, কীৰ্তন 10ম, ৰত্নাৱলী, ভাগৱতৰ যিমান ভক্তি মাৰ্গৰ লগত যিমানখিনি শ্লোক আছে, বিষ্ণুপুৰী সন্যাসীয়ে সেই সমস্ত শ্লোক একত্ৰিত কৰি এখন গ্ৰন্থ লিখিলে, ভক্তি ৰত্নাৱলী, যিখনৰ অনুবাদ মহাপুৰুষ মাধৱদেৱে কৰি থৈ গৈছে। সেইখন অধ্যয়ন কৰিব পাৰে। আৰু নহ'লে ঘোষা, গীতা ভাগৱতৰ উপৰিও অন্যান্য শাস্ত্ৰৰ সাৰসমূহ গোটাই ঘোষাৰ মাজত থৈ গৈছে। গতিকে কীৰ্তন 10ম, ঘোষা, ৰত্নাৱলী, গীতা, ভাগৱত, ভগৱান কৃষ্ণৰ চৰিত্ৰ সন্মিলিত যিকোনো গ্ৰন্থ যদি আপোনালোকে নিয়মিতভাৱে অধ্যয়ন কৰে, ব্যাসদেৱে কৈছে আপোনালোকৰ গৃহখন তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত হ'ব আৰু আপুনি বাহিৰত তীৰ্থ ভ্ৰমণ কৰিবলৈ যোৱাত কোনো প্ৰয়োজন নাই। আপোনাৰ দেৱৰো ঈশ্বৰ হৰি তান্ত মহা যত্ন কৰি লৈও এক শৰণ সাক্ষাৎ, যাৰ ইচ্ছা মুখ্য পাইবে নালাগে দূৰত যাইবে, আছে হৰি সবাৰো হিয়াত, ভগৱান ইয়াত আছে। আপুনি নিয়মিতভাৱে যদি নাম গায়, নিয়মিতভাৱে যদি চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে, তেতিয়াহ'লে ইয়াত ভগৱানক পাব, ইয়াত হৃদয়ত, আৰু তাৰ পাছত আৰু বেলেগৰ প্ৰতি আপোনাৰ মন নাযায়। বাৰু যি কি নহওক, সময় যিহেতুকে অলৰেডি পলম হৈ গৈছে, ৰাতিলৈ ভাওনাও আছে, গতিকে আমি পাতনি দীঘলীয়া নকৰি ভাগৱতত সোমাওঁ। মূল ভাগৱত সংস্কৃতত আছে, 12টা স্কন্ধ, 335টা অধ্যায়, 18,000 শ্লোক, 5,96,000 শব্দ, 10টা লক্ষণ আছে ভাগৱতত।
অত্র স্বর্গ বিসর্গ স্থানম পোষণম উতয় মনন্তর এস অনুকথা নিরোধ মুক্তি আশ্রয় 2:10-1 দ্বিতীয় স্কন্ধ 10ম অধ্যায় 1ম শ্লোক ভাগৱত। সৰ্গ বিসৰ্গ স্থান পোষণ উতি মনন্তৰ ঈশানু নিৰোধ মুক্তি আশ্ৰয় 10টা লক্ষণ ভাগৱতত আছে। তৃতীয় স্কন্ধৰ পৰা লক্ষণসমূহ আৰম্ভ হৈছে। প্ৰথম আহিছে সৰ্গ। ভাগৱতত কি আছে থুলমূলকৈ বুজি লওক। প্ৰথম আৰু দ্বিতীয় জাষ্ট পাতনি। কেনেকৈ শৌনকাদিয়ে সুতমুনিক প্ৰশ্ন কৰিছে, কেনেকৈ ভাগৱতৰ সৃষ্টি হ'ল, কেনেকৈ পৰীক্ষিতৰ জন্ম হ'ল, কেনেকৈ তেওঁ সাপগ্ৰস্ত হ'ল, কেনেকৈ তেওঁ শুকদেৱে ভাগৱত ক'বলৈ আহিল, কি প্ৰশ্নৰ হাত ধৰি পেলাই ক'লে, সেইখিনি আমি আলোচনা কৰিম দ্বিতীয়ত। কিন্তু আচল লক্ষণ আৰম্ভ হৈছে তৃতীয়ৰ পৰা। তৃতীয় স্কন্ধৰ লক্ষণ হৈছে সৰ্গ। সৰ্গ মানে আদি সৃষ্টি। কোটি কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। আমি এখন ব্ৰহ্মাণ্ডৰ এটা চুকত আছোঁ। এনেকুৱা কোটি কোটি ব্ৰহ্মাণ্ড আছে বুলি শাস্ত্ৰই কৈছে। এই কোটি কোটি ব্ৰহ্মাণ্ডৰ সৃজন কেনেকৈ হ'ল এয়া জানিবৰ কাৰণে তৃতীয় স্কন্ধ ভাগৱত অধ্যয়ন কৰিব লাগিব। তাত আপোনালোকে পাব। চতুৰ্থ স্কন্ধ বিসৰ্গ ছেকেণ্ডাৰী সৃষ্টি। ব্ৰহ্মা আদিৰ দ্বাৰা সৃষ্টিৰ বিকাশ কেনেকৈ হ'ল সেয়া জানিবৰ কাৰণে চতুৰ্থ স্কন্ধ অধ্যয়ন কৰিব লাগিব। পঞ্চম স্কন্ধত আছে স্থান, ভূগোল আৰু খগোল। খগোল মানে গ্ৰহ নক্ষত্ৰৰ বিস্তৃত বিৱৰণ। ভূগোল আৰু খগোলৰ বিষয়ে যদি জানিবলৈ ইচ্ছা কৰে পঞ্চম স্কন্ধ অধ্যয়ন কৰিব লাগিব। ষষ্ঠ স্কন্ধ লক্ষণ হৈছে পোষণ। কোটি কোটি ব্ৰহ্মাণ্ডত যিমান জীৱৰাশি আছে ভগৱানে সকলোকে কেনেকৈ পোষণ কৰিছে। বিষ্ঠাৰ গৰ্তত থকা এটা কীটো জীয়াই আছে, তেওঁৰ কাৰণেও খাদ্য যোগাৰ আছে। গছ বন গছৰ ওপৰত থকা চৰাই চিৰিকটিৰ কাৰণেও আছে, পোক পৰুৱাৰ কাৰণেও আছে। আনকি সন্তান এটা মাতৃৰ কোলা গৰ্ভত থাকোঁতে সেই সন্তানটোৱে জন্ম হৈ প্ৰথম গ্ৰহণ কৰিব পৰীয়া আহাৰ মাকৰ স্তনত আগতেই তৈয়াৰ কৰি দিয়ে। কিমান কৃপালু হ'ব লাগিব। গতিকে সেইজন ভগৱানে কেনেকৈ পোষণ কৰি আছে বৃত্তাসুৰ বধ চিত্ৰকেতু উপাখ্যান অজামিল উপাখ্যান বিভিন্ন কাহিনীৰ দ্বাৰা বৰ্ণনা কৰিছে। সপ্তম স্কন্ধৰ লক্ষণ হৈছে উতি। উতি মানে বাসনা। আমাৰ তিনি ধৰণৰ বাসনা আছে, দৈবিক বাসনা, আসুৰিক বাসনা আৰু মানৱীয় বাসনা। মহন্তৰ কৃপাত দৈবিক বাসনাৰ উদ্ভৱ হয়, সেয়া বুজাবৰ কাৰণে প্ৰহ্লাদৰ চৰিত্ৰ আনিছে। মহন্তৰ কোপত আসুৰিক বাসনাৰ উদ্ভৱ হয়। কেনেকৈ চাৰি সিদ্ধৰ কোপত বৈকুণ্ঠৰ দুৱাৰপাল জয় আৰু বিজয় সাপগ্ৰস্ত হৈ অসুৰ যোনিত আহিবলগীয়া হ'ল এয়া সুন্দৰভাৱে বৰ্ণনা কৰিছে হিৰণ্যক্ষ আৰু হিৰণ্যকশিপুৰ কথাৰে। মানৱীয় বাসনাৰ কথা ক'বলৈ গৈ নাৰদে যুধিষ্ঠিৰক বৰ্ণাশ্ৰম ধৰ্মৰ কথা যদিও সংস্কৃত ভাগৱতত 5টা অধ্যায়ত বিস্তৃতভাৱে বিৱৰণ দিছে, অসমীয়ালৈ ইয়াৰ অনুবাদ কৰা নাই। কাৰণ ভক্তি মাৰ্গত বৰ্ণাশ্ৰম ধৰ্মৰ বিশেষ প্ৰয়োজন নাই। বৰ্ণ মানে 4টা জাতি। ব্ৰাহ্মণ ক্ষত্ৰিয় বিষাম শূদ্ৰানাম চ পৰম তপ কৰ্মাণি প্ৰবিভক্তানি স্বভাৱ প্ৰভাৱেৰ গুণেই। অষ্টাদশ অধ্যায় 41 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য আৰু শূদ্ৰ 4টা জাতি মই কৰ্মৰ ওপৰত ভিত্তি কৰি সৃষ্টি কৰিলোঁ। ব্ৰাহ্মণসকলৰ কাম আছিল সম দম তপ শৌচম শান্তি আৰ্জৱম এবচ জ্ঞান বিজ্ঞান আস্তিক্যম ব্ৰহ্মকৰ্ম স্বভাৱজম। অষ্টাদশ অধ্যায় 42 নম্বৰ শ্লোক গীতা। সম মানে মনৰ ওপৰত সংযম, দম মানে ইন্দ্ৰিয়ৰ দমন, তপ মানে কায় মনো বাণীৰ সহ্য কৰিব পৰা গুণটো ঈশ্বৰ উপাসনাৰ কাৰণে তপ। শৌচম মানে পবিত্ৰতা। 2 ধৰণৰ পবিত্ৰতা আছে। শৌচাংশ দ্বিবিধম প্ৰোক্তম বাহ্যম অভ্যন্তৰম তথা মৃজলাভ্যম স্মৃতম বাহ্যম ভাৱশুদ্ধি তথান্তৰম। 2 ধৰণৰ পবিত্ৰতা আছে। এক হৈছে বাহ্যিক আৰু এক হৈছে আভ্যন্তৰীণ ভিতৰৰ। বাহ্যিক শুদ্ধতা আগতে মাটি পানী দিয়ে হাত ধুই পেলাই চাফা কৰিছিল, এতিয়া বহুত ধৰণৰ কেমিকেল ওলাল। কিন্তু আটাইতকৈ ডাঙৰ শুদ্ধতাৰ কথা কৈছে ভাৱৰ। ভাৱত যদি শুদ্ধতা নাই বাহ্যিকভাৱে আপুনি যিমানেই নীতি নিয়ম নকৰক কিয়
আপুনি বাহ্যিকভাৱে ধৰ্মৰ নামত ঢেৰ কিবা কিবি কৰি আছে, কিন্তু ভাৱত শুদ্ধতা নাই। কাৰোবাৰ উন্নতি দেখি আপুনি জ্বলে, কাৰোবাৰ ভাল হোৱাটো কামনা নকৰে, তেতিয়াহ'লে আপোনাৰ নীতি নিয়মবিলাকৰ পৰা বিশেষ কাম হোৱা নাই। কাৰণ ভগৱানে কৈছে মইতো সমস্ত প্ৰাণীত আছোঁ, সমস্ত ভূতত ব্যাপী আছোঁ মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। এই ভাৱটোৱে যদি অহা নাই, তেতিয়াহ'লে আপোনাৰ কি পবিত্ৰতা আহিল? আৰু এখন সুন্দৰ সমাজ গঢ় দিবৰ কাৰণে এটা সুন্দৰ মনৰ প্ৰয়োজন। গতিকে মনতেই যদি শুদ্ধতা নাই, তেতিয়া লাভ নাই। ব্ৰাহ্মণসকলৰ এটা এইটো লক্ষণ আছিল যে তেওঁলোকৰ বাহ্যিক আৰু ভিতৰি শুদ্ধতা থাকিব লাগিব, যিজন ব্ৰাহ্মণ হ'ব লাগিব। শৌচম, সম দম তপ শৌচম, শান্তি ক্ষমাভাৱ, আৰ্জৱম সৰলতা, জ্ঞান শাস্ত্ৰীয় নলেজ, থিয়ৰিটিকেল নলেজ, আৰু বিজ্ঞান মানে ৰিয়েলাইজেশ্যন, অনুভৱ। মই জনাখিনি নিজে ৰিয়েলাইজ কৰিব পাৰিছোঁ নাই, অনুভৱ কৰিব পাৰিছোঁ নে নাই, উপলব্ধি কৰিব পাৰিছোঁ নাই, আচৰণত আনিব পাৰিছোঁ নাই, প্ৰেক্টিকেল কৰিব পাৰিছোঁ নে নাই। আস্তিক্যম ঈশ্বৰমুখী হোৱা, এই 9টা কোৱালিটি থাকিলেহে তেওঁক ব্ৰাহ্মণ নাম দিছিল। গতিকে ব্ৰাহ্মণৰ কি কাম বুলি ক'লে, তেওঁলোকে মূলতঃ শাস্ত্ৰীয় জ্ঞান আহৰণ কৰিব, ব্ৰহ্মজ্ঞান, আৰু বেলেগক এই জ্ঞানটো দিব। এইটো ব্ৰাহ্মণৰ মূল কাম। ক্ষত্ৰিয়ৰ কি কাম আছিল? তিনিওটা জাতিৰ ৰক্ষণাবেক্ষণ। শৌৰ্য তেজ ধৃতিৰ দক্ষ যুদ্ধে চাপি অপলায়নম, দানম ঈশ্বৰ ভাৱচ্চ শাস্ত্ৰ কৰ্ম স্বভাৱজম। অষ্টাদশ অধ্যায় 43 নম্বৰ শ্লোক গীতা। ক্ষত্ৰিয়সকলৰ কাম আছিল তিনিওটা জাতিৰ ৰক্ষণাবেক্ষণ। বৰ্তমান সময়ত যদি ক্ষত্ৰিয় কোন বুলি আপোনাক প্ৰশ্ন কৰে, আপুনি ডাইৰেক্ট ক'ব পাৰিব যে ডিফেন্স পাৰ্চনেল, পাৰামিলিটাৰী ফ'ৰ্চেছ, পুলিচ, প্ৰশাসন, যাৰ কাৰণে আমি সুৰক্ষিত হৈ আছোঁ, ৰাতি আৰামত শুব পাৰিছোঁ। এইসকল ক্ষত্ৰিয় ৰক্ষণাবেক্ষণ দি আছে আমাক। বৈশ্য কাক কৈছিল? কৃষি গোৰক্ষ বাণিজ্যম বৈশ্যকৰ্ম স্বভাৱজম। অষ্টাদশ অধ্যায় 44 নম্বৰ শ্লোক গীতা। যোনে কৃষি কৰ্ম কৰিছিল, গো পালন কৰিছিল, বেপাৰ বাণিজ্য কৰিছিল, আৰু তিনিওটা জাতিক খাদ্যৰ যোগান দিছিল, সেইসকলক বৈশ্য নাম দিছিল। আৰু শূদ্ৰ কোন? পৰিচাৰ্যাত্মকম কাৰ্যম শূদ্ৰ চাপি স্বভাৱজম। অষ্টাদশ অধ্যায় 44 নম্বৰ শ্লোক গীতা। তিনিওটা জাতিক কায়িকভাৱে সহায় কৰিছিল। ইয়াত কোনো উচ্চ, কোনো নিচ নাই, ইজন সিজনৰ পৰিপূৰক। পাছত এয়া জন্মগত হৈ পেলাই উচ্চ নিচ ভেদভাৱ আহি গ'ল। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ক'লে যে নহো জানা আমি 4 জাতি, আমি সেই 4টা জাতিতে নপৰোঁ। বৰ্ণ, আশ্ৰম 4খনৰ কথা কৈছে। আশ্ৰম প্ৰথম 25 বছৰলৈকে ব্ৰহ্মচৰ্য, ব্ৰহ্মজ্ঞান লাভৰ কাৰণে কামনা বাসনাৰ পৰা আঁতৰি থাকি ঈশ্বৰ উপাসনা কৰি তেওঁ জ্ঞান আহৰণ কৰিব, আধ্যাত্মিক জ্ঞান। মই কোন, ক'ৰ পৰা আহিলোঁ, কি কৰা উচিত, ক'লে যাম, ভগৱান কি, ব্ৰহ্ম কি, পৰমাত্মা কি, আধ্যাত্মিক জ্ঞানখিনি লাভ কৰিব। আৰু তাৰ পাছত তেওঁ গাৰ্হস্থ্য ধৰ্মত প্ৰৱেশ কৰিবৰ কাৰণে উপযুক্ত হ'ব। তেতিয়া তেওঁ গাৰ্হস্থ্য ধৰ্মত প্ৰৱেশ কৰিব পাৰিব। কিন্তু গাৰ্হস্থ্য ধৰ্মত প্ৰৱেশ কৰাৰ পাছতো তেওঁ গোটেই জীৱনটো তেনেকৈ থাকিব দিয়া নাই। আশ্ৰমৰ ধৰ্মত আছে তেওঁ 25 বছৰ গাৰ্হস্থ্য ধৰ্ম পালন কৰিব পাৰিব, অতি 25 years। প্ৰথম 25 বছৰ শিক্ষা আহৰণ কৰিলে, জ্ঞান ল'লে, তাৰপিছত 25 বছৰ গাৰ্হস্থ্য ধৰ্মত প্ৰৱেশ কৰি সন্তান জন্ম দিলে। 50 বছৰত ভৰি দিয়াৰ লগে লগে তেওঁ ঘৰ দুৱাৰ বাদ দিব লাগিব, বনলৈ গমন, বানপ্ৰস্থ ষ্টাৰ্ট। কিমান দিন? 25 বছৰ। পতি পত্নী লগত থাকিব, একেলগে ঈশ্বৰ উপাসনা কৰিব বনত। 75 বছৰ ভৰি দিয়াৰ লগে লগে পত্নীৰ লগতো কোনো কানেকশ্যন নাই। নিজে নিজৰ কেনেকৈ মই পৰমাত্মাৰ লগত নিজক সংযোগ কৰিব পাৰোঁ সেই বিষয় লৈ তেওঁলোকে চিন্তা কৰিব। শেষৰটো সন্ন্যাস, সংগ চব ত্যাগ কৰি কেৱল অকলে পৰমাত্মাৰ লগত কানেকশ্যন কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিব। এইটো আছিলে নিয়ম। 50 বছৰত বনলৈ যাব লাগিব। কিন্তু যিটো আমাৰ গুৰুজনাই যিটো ধৰ্ম দিছে, তেওঁ কৈছে যে দেৱৰ ঈশ্বৰ হৰি তান্ত মহা যত্ন কৰি লৈও এক শৰণ সাক্ষাৎ, যাৰ ইচ্ছা মুখ্য পাইবে নালাগে দূৰক যাইবে। আছে হৰি সবাৰো হিয়াত, ঈশ্বৰ ইয়াত আছে যদি আকৌ বনত বিচাৰি যাবৰ কি প্ৰয়োজন আছে? সেইকাৰণে মাধৱ পুৰুষে লিখিছে নহো জানা আমি 4 জাতি, 4 আশ্ৰমী নহো আতি।
এইকাৰণে ইয়ালৈ অনুবাদ কৰা নাই। আমাৰ জাতি কি? দাসৰো দাস টান দাস ভৈলো আমি একেবাৰে দাস, তুমি আমাৰ স্বামী, বছ এটাই জাতি। সেইকাৰণে এইখন সমাজ পাইছে। আজি ইয়াত উচ্চ নীচ জাতিভেদ নাই। কোনেও ক'ব নোৱাৰে এজন কোটিপতি, এজন দীন দৰিদ্ৰ, এজন জ্ঞানী, এজন অজ্ঞানী, নাই, একো নাই, চব সমান, চব একেলগে বহিছোঁ। এই সমাজখন যে দি গৈছে গুৰুজনাই, এইটোৱে ডাঙৰ অৱদান। ইয়াত উচ্চ নীচ জাতিভেদ নাই, ধনী দুখীয়াৰ কথা নাই, এই সমান সকল। ভক্তি মাৰ্গত এইটোৱে বিশেষত্ব। অষ্টম স্কন্ধত আছে মনন্তৰ। 14জন মনু আৰু মনু পুত্ৰৰ বিষয়ে যদি জানিব বিচাৰে অষ্টম স্কন্ধ অধ্যয়ন কৰিব লাগিব। নৱম স্কন্ধৰ লক্ষণ হৈছে ঈশানু। ঈশ মানে শাসনকৰ্তা, ৰুলাৰ। ঈশ বুলি ক'লে যদিও ঈশ্বৰকে মানো, ঈশ মানে ঈশ্বৰক বুজাইছে, ঈশ্বৰ মানে আমি ভগৱানকে বুজোঁ, কিন্তু ঈশ শব্দৰ প্ৰকৃত অৰ্থ হৈছে শাসনকৰ্তা। যেনে নৰৰ ঈশ্বৰ নৰেশ্বৰ, ৰজাকো বুজায়। দেৱৰ ঈশ্বৰ দেৱেশ্বৰ, ইন্দ্ৰ। দৈত্যৰ ঈশ্বৰ দৈত্যেশ্বৰ, অসুৰৰ ৰজা। সেই সকলো ৰুলাৰ। কিন্তু সমস্ত জগতক যিজনে শাসন কৰি আছে সেইজনটো ঈশ। ঈশ স্বৰূপে হৰি সৰ্বঘতে বৈঠ্য ঈশ্বৰ। সেইজন ঈশ্বৰৰ অনুৰাগীসকলৰ বিষয়ে, চন্দ্ৰবংশ সূৰ্যবংশৰ ৰজা মহাৰজাৰ বিষয়ে জানিব বিচাৰিলে নৱম স্কন্ধ অধ্যয়ন কৰিব লাগিব। তাতে আপোনালোকে ৰামায়ণৰ কথাও পাব। দশম স্কন্ধৰ লক্ষণ হৈছে নিৰোধ। 335টা মূল অধ্যায়ৰ দশম স্কন্ধত 90টা অধ্যায় আছে। আটাইতকৈ ডাঙৰ নিৰোধ মানে প্ৰলয়ৰ সময়ত সমস্ত জীৱৰাশি ভগৱানৰ উদৰত অৱৰুদ্ধ হৈ থাকে পুনৰ সৃষ্টি নোহোৱালৈকে। এই প্ৰক্ৰিয়াটোক কৈছে নিৰোধ। যিজন ঈশ্বৰৰ উদৰত সমস্ত প্ৰাণী অৱৰুদ্ধ হৈ থাকে সেইজন ঈশ্বৰৰ অৱতাৰৰ পৰা বিভিন্ন লীলা দশম স্কন্ধত বৰ্ণনা কৰিছে। ইয়াক 3টা ভাগ কৰিছে, আদি চোৱা, মধ্য চোৱা, শেষ চোৱা। গুৰুজনাই আদি চোৱা অনুবাদ কৰিছে আৰু শেষ চোৱাৰ পৰা কুৰুক্ষেত্ৰ যাত্ৰা একেলগে দশম বুলি কোৱা হয়। একাদশ স্কন্ধৰ লক্ষণ হৈছে মুক্তি। মুক্তি মানে মোকলাই দিয়া, খুলি দিয়া। মুক্তি কাক লাগে? যিজন বান্ধোনত আছে। যদি আপোনাৰ বান্ধোন নাই তেতিয়াহ'লে মুক্তিৰ প্ৰয়োজন নাই। আৰু যদি বান্ধোন আছে, কিহৰ বান্ধোন এইটো জানিবৰ কাৰণে নিমি নৱসিদ্ধ সংবাদ, কৃষ্ণ উদ্ধৱ সংবাদ, একাদশ স্কন্ধ অধ্যয়ন কৰিব লাগিব। দ্বাদশ স্কন্ধ লক্ষণ হৈছে আশ্ৰয়। আশ্ৰয় মানে শৰণ। জীৱই আশ্ৰয় ক'ত ল'ব এয়া জানিবৰ কাৰণে দ্বাদশ স্কন্ধ অধ্যয়ন কৰিব লাগিব। আৰু ব্যাসদেৱে কৈছে দশমৰ্থ বিশুদ্ধ্যাৰ্থম নবানিমিহ লক্ষণম বৰ্ণয়ন্তি মহাত্মান শ্ৰুতেনা অৰ্থেন চাঞ্জসা। 2:10 ভাগৱত 2য় স্কন্ধ 10ম অধ্যায় 2 নম্বৰ শ্লোকত ব্যাসদেৱে কৈছে দশম লক্ষণটোক অৰ্থাৎ আশ্ৰয় শৰণ বস্তুটোক প্ৰতিপন্ন কৰিবৰ কাৰণে মই বাকী 9টা লক্ষণ বৰ্ণনা কৰিছোঁ। থুলমূলকৈ ভাগৱতৰ বিৱৰণ এইখিনি। ভাগৱত আৰম্ভ হৈছে নৈমিষাৰণ্যত। 28,000 ঋষিমুনি একত্ৰিত হৈছে। কলিযুগৰ ভয়াৱহতাৰ কথা লক্ষ্য কৰি কলিযুগৰ মানুহৰ পৰম কল্যাণ সাধনৰ অৰ্থে তেওঁলোকে 1000 বছৰ জোৰা এটা যজ্ঞ কৰিছিল। উদ্দেশ্য মহান আছিল, কিন্তু 1000 বছৰ যজ্ঞ কৰাৰ পাছতো বিশেষ একো ফল নাপালে। তেতিয়া এই 28,000 ঋষিৰ ভিতৰত যিজন কথামৃত ৰসস্বাদ কুশল শৌনক অব্ৰবীত, কথামৃত পান কৰাত যিজন কুশল সেইজনৰ নাম দিছে শৌনক। শৌনক কোন? যিজন শ্ৰৱণত পটু, শ্ৰৱণত যিজন পাৰ্গত সেইজনৰ নাম দিছে শৌনক। শৌনকে 28,000 ঋষিক প্ৰতিনিধিত্ব কৰিছে। আৰু তেওঁ ৰোমহৰ্ষণৰ পুত্ৰ উগ্ৰশ্ৰৱা সূতক আসনত বহুৱাই তেওঁৰ পৰা ভাগৱত কথা শুনিবৰ কাৰণে তেওঁক প্ৰশ্ন আগবঢ়াই দিছে। আৰু ইয়াৰ পৰাই ভাগৱত আৰম্ভ হৈছে। প্ৰথমতে শৌনকে সূতমুনিৰ ওচৰত স্বীকাৰ কৰিছে, শৌনক বদতি শুনা সূত মহামানী পৰম পাতকী কলি পাইলে হেন জানি
আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ হোমধূমে ধূম্ৰবৰ্ণ ভৈলা কলেবৰ যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস আপোনাৰ আয়ুস কৰিলোঁ ব্যৰ্থে নাশ প্ৰথমে স্বীকাৰ কৰিছে হে সুতমুনি পৰম পাতকী কলিযুগ আহিছে বুলি গম পায় আমি 1000 বছৰ জোৰা এটা যজ্ঞ কৰিলোঁ যজ্ঞৰ ধোঁৱা লাগি লাগি শৰীৰ ধোঁৱা বৰণীয়া হৈ গ'ল কিন্তু ইয়াৰ পৰা একো ফল নাপালোঁ সেইকাৰণে এই কৰ্মটোত আমাৰ বিশ্বাসে নাই আৰু তেতিয়া সৌনকে প্ৰশ্ন আগবঢ়াই দিলে যিটো ভাগৱতৰ মূল ফাউণ্ডেশ্যন ভেটি সৌনকে কৈছে তত্ৰ তত্ৰ অঞ্জসা আয়ুষ্মান ভৱতা য়ত বিনিশ্চিতম পুংসাম একান্তত শ্ৰেয় তৎ নাশম চিতুমাৰ হসি 1:1:9 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 9 নম্বৰ শ্লোক ভাগৱত সৌনকে কৈছে হে সুতমুনি কলিযুগৰ মানুহে কল্যাণ পাবৰ কাৰণে কৰিবলগীয়া আটাইতকৈ শ্ৰেষ্ঠ মাৰ্গটো কি পুংসাম একান্তত শ্ৰেয় মানুহৰ কাৰণে আটাইতকৈ শ্ৰেষ্ঠ কৰ্মটো কি এইটোৱে হৈছে ভাগৱতৰ মূল কিহৰ কাৰণে কল্যাণ সাধিবৰ কাৰণে কল্যাণ কাক কয় আমি সকলো মানুহ তিনিটা তাপৰ পৰা তাপিত হৈ আছোঁ বিভিন্ন কষ্ট পাই আছোঁ শাস্ত্ৰ ইয়াক 3 ভাগত ভাগ কৰিছে কিছুমান কষ্ট পাইছোঁ আমি দৈব্যবশত যেনে ভূমিকম্প আহি গ'ল বানপানী আহি গ'ল আজি 6 মাহ ধৰি বৰষুণ নাহিল নাই হঠাৎ আহিল মানে আহিয়ে থাকিল এনেকৈ যিবিলাক দৈব্যবশত আমি কষ্ট পাওঁ সেইবিলাকক নাম দিছে আধি দৈবিক তাপ আধি শব্দটোৱে ৰিলেট কৰিছে সম্বন্ধীয় বা সম্পৰ্কীয় দৈব সম্বন্ধীয় যিমান কষ্ট সেইবিলাকক নাম দিছে আধি দৈবিক তাপ আন কিছুমান কষ্ট আছে যিবিলাক প্ৰাণীৰ পৰা পাওঁ কুকুৰে কামুৰিলে মেকুৰীয়ে আঁচুৰিলে সাপে খুটিলে হাতীয়ে আক্ৰমণ কৰিলে মানুহে মানুহক কষ্ট দিলে যিকোনো প্ৰাণীৰ পৰা যেতিয়া আমি কষ্ট পাওঁ প্ৰাণীৰ আন এটা শব্দ হৈছে ভূত যেনে সমস্ত ভূতত ব্যাপী আছোঁ মই হৰি সকলো প্ৰাণীত মই হৰি হিচাপে ব্যাপ্ত হৈ আছোঁ যে কৈছে এই ভূত গতিকে ভূত সম্বন্ধীয় যিমান কষ্ট তাক শাস্ত্ৰই নাম দিছে আধি ভৌতিক তাপ আৰু এবিধ হৈছে আধ্যাত্মিক 2 ধৰণৰ এক হৈছে শাৰীৰিক এক হৈছে মানসিক শাৰীৰিক বিভিন্ন অসুস্থতাৰ কাৰণে আমি কষ্ট পাওঁ আৰু আটাইতকৈ সমস্যা আৰু বৰ্তমান চিন্তনীয় বিষয় হৈছে মানসিক তাপ সৰু ল'ৰা ছোৱালীৰ পৰা মৃত্যুৰ দুৱাৰদলিত থিয় হৈ থকা বৃদ্ধ অৱস্থালৈকে প্ৰায় মানুহ মানসিক চাপত ভুগি আছে কিছুমানে ব্যক্ত কৰে কিছুমানে নকৰে কিছুমানৰ কাৰণ ব্যক্তিগত কিছুমান পৰিয়াল কেন্দ্ৰিক কিছুমান হৈছে সামাজিক ব্যৱস্থাৰ কাৰণে কিছুমান হৈছে দেশৰ নীতি নিয়মৰ কাৰণে কাৰণ যিয়ে নহওক কিয় প্ৰায় মানুহ মানসিক চাপত ভুগি আছে আৰু এই দুইটা একেলগে শাৰীৰিক আৰু মানসিক তাপ দুইটাক একেলগে মিলাই নাম দিছে আধ্যাত্মিক তাপ এই তিনিওটা তাপৰ পৰা পৰিত্ৰাণ পাব লাগে 1 নম্বৰ কথা দ্বিতীয় হৈছে আমি কোনো দুখ নিবিচাৰোঁ গতিকে দুখৰ পৰা পৰিত্ৰাণ পাব লাগে দুখৰ নিবৃত্তি হ'ব লাগে তৃতীয় হৈছে আমাক সকলোকে আনন্দ লাগে গতিকে আনন্দৰ প্ৰাপ্তি হ'ব লাগে আৰু চতুৰ্থত হৈছে আমি কোনো কুকুৰ মেকুৰী গাধ ঘোঁৰা হৈ জন্ম হ'ব নিবিচাৰোঁ মানে এই সংসাৰ চক্ৰ যিটো জন্ম মৰণৰ চক্ৰ ইয়াৰ পৰা মুক্তি লাগে এই আটাইখিনি বস্তু একেলগে মিলাই এটা শব্দত যদি আপোনালোকে কয় তেতিয়াহ'লে সেইটোৱে হৈছে কল্যাণ সৌনকৰ প্ৰশ্ন হৈছে এনেকুৱা কি কাম আছে যিটো কৰিলে মানুহে কল্যাণ সাধিব পাৰিব এইটো হৈছে ভাগৱতৰ মূল প্ৰশ্ন সুতমুনিয়ে উত্তৰ দিব বিচাৰোঁতে সৌনকে কৈছে ৰ'বা উত্তৰ দিয়াৰ আগতে কলিযুগৰ মানুহৰ শাৰীৰিক আৰু মানসিক ক্ষমতাটোৰ বিষয়ে বুজি লোৱা কিয় কাৰণ তুমি যিকোনো উপায় দিলে কলিযুগৰ মানুহে অৱলম্বন কৰিব নোৱাৰে যদি সুতমুনিয়ে ক'লেহেঁতেন যে কোনোবাই যদি পৰম কল্যাণ সাধিব বিচাৰিছে তেওঁলোকে 1000 বছৰ তপস্যা কৰক এতিয়া কলিযুগৰ মানুহে 1000 বছৰ তপস্যা কৰিব পাৰিবনে নাই
কাৰণ ইমান দিন কোনো জীয়াই নাথাকে। সেইকাৰণে ভাগৱতত বৰ এটা ডাঙৰ কথা কৈছে, কলিযুগৰ মানুহৰ 8টা বস্তু কমিব, হ্ৰাস পাব। ততচ্ছ অনুদিনম ধৰ্মম সত্যম শৌচম ক্ষমা দয়া কালেন বলেন ৰাজন নংসতি আয়ু বলম স্মৃতি। 12:2:1 দ্বাদশ স্কন্ধ 2য় অধ্যায় 1ম শ্লোক ভাগৱত। তাত কৈছে 8টা বস্তু কলিযুগৰ মানুহৰ হ্ৰাস পাব। প্ৰথম হৈছে ধৰ্ম, দ্বিতীয়ত আহিছে সত্য, তাৰ পাছত শৌচ, ক্ষমা, দয়া, আয়ুস, বল, স্মৃতি। 8টা বস্তু কলিযুগৰ মানুহৰ কমিব। আগতে যিটো শাৰীৰিক বল আছিল এতিয়া নাই, আগৰ যিখিনি স্মৃতি শক্তি আছিল এতিয়া সেইখিনি নাই, শাৰীৰিক যিখিনি ক্ষমতা আগতে আছিল বৰ্তমান নাই, আয়ুস কমি আহিল। সেইকাৰণে সৌনকে কৈছে প্ৰায়ে না অলপায়ুষ সভ্য কলৌ অস্মিন যুগে জনা মন্দ সুমন্দ মতয়ো মন্দিয় ভাগ্য হি উপদ্ৰতা। 1:1-10 প্ৰথম স্কন্ধ 1ম অধ্যায় 10 নম্বৰ শ্লোক ভাগৱত। সৌনকে কৈছে হে সুতমুনি, কলিযুগৰ মানুহৰ আয়ুস কম, প্ৰায়ে না অলপায়ুষ, অলপমান। কিমান আয়ুস? প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে পুৰুষৰ আয়ু 100 বৰিষ সাক্ষাৎ, তাহাৰ অৰ্ধেক যায় বিফলে নিদ্ৰাত। কলিযুগৰ মানুহৰ আয়ুস 100 বছৰ, আধাটো শুই থাকোঁতে যায়। 20 বৰিষ যায় বালক ক্ৰীড়াত, খেলা ধূলা কৰোঁতে 20 বছৰ, আৰু গাত কথা লগা নাই, সৰু হৈ আছে, কলেজ গৈছেহে। এনেকৈ থাকোঁতে 20টা বছৰ পাৰ হ'ল। 20 বৰিষ যায় জৰা অৱস্থাত, বৃদ্ধ অৱস্থাত, চকুৰে নেদেখে, কাণেৰে নুশুনে, যাওঁ বুলি যাব নোৱাৰে, খাওঁ বুলি খাব নোৱাৰে, বহি থাকিব নোৱাৰে। এনেকৈ বিচনাত পৰি পৰি 20টা বছৰ গ'ল। জীৱা অৱশেষ আয়ু থাকয় যুৱাত, সিও কামে ক্ৰোধে লোভে যায় অজ্ঞানত, লেঠা শেষ। সেইকাৰণে সৌনকে কৈছে হে সুতমুনি, কলিযুগৰ মানুহৰ আয়ুস একেবাৰে কম, বুদ্ধিহীন, ভাগ্যহীন। সেইকাৰণে যিটো উপায় দিবা একেবাৰে সহজ উপায় এটা দিয়া। এনেকুৱা কি সহজ উপায় আছে সেইটোহে দিবা তুমি। সুতমুনিয়ে ক'বলৈ ধৰোঁতে কৈছে ৰ'বা আৰু বুজি লোৱা। এই কথাখিনি আগতে বুজি ল'লে আপোনালোকে আচল ৰহস্যটো পাব ভাগৱতৰ। সেইকাৰণে মই পাতনিটো কৈ আছোঁ এইখিনি, ভাগৱতৰ 1ম স্কন্ধৰ কথাখিনি। সৌনকে কৈছে হে সুতমুনি, তুমি এনেকৈ নাভাবিবা যে আমাৰ এই 28,000 ঋষিমুনি লিখা পঢ়া নজনা। 28 সহস্ৰ ঋষি বেদত প্ৰধান, ভাগৱতৰ 1ম স্কন্ধত আছে, কোনো কম নহয়, চব বেদজ্ঞ। সমস্যা কি হৈছে? সমস্যা হৈছে আমাৰ শাস্ত্ৰ অধ্যয়ন কৰাৰ কাৰণে। মানে এইটো নতুন কথা, নপঢ়িলে বাৰু বেলেগ কথা, কিন্তু পঢ়ি পেলাই আকৌ ঘটনা দিগদাৰ হোৱাটো কেনেকুৱা কথা? তাই কৈছে সমস্যাটো পঢ়াৰ কাৰণে হৈছে, শাস্ত্ৰ অধ্যয়ন কৰি পেলাই আমি বিপদত পৰিছোঁ। কিয়? কাৰণ ভুৰিনি ভুৰি কৰ্মানি শ্ৰুতব্যানি বিভাগছ, শাস্ত্ৰ বহুত আছে আৰু কোনোখনৰ লগত কোনোখনৰ মিল নাই। সমস্যাটো তাত। সেইকাৰণে কোনো মানুহক নিন্দা কৰিব নাপায়। যাৰ হাতত যোনখন গ্ৰন্থ পঢ়িছে তেওঁলোকে সেইমতে চলি আছে। আপুনি মই নিন্দা কৰিবলৈ কোন? বুজি পাইছে নাই? মহাপুৰুষ মাধৱদেৱ শাস্ত্ৰজ্ঞ আছিল। কোনবিলাক শাস্ত্ৰত? আগম শাস্ত্ৰত, তান্ত্ৰিক শাস্ত্ৰত। তেওঁ ঘোৰ শাক্ত আছিল। ইভেন তেওঁ যেতিয়া বন্দুকাৰ পৰা আহি আছে, ককায়েক দামোদৰক লগ কৰি, বাটতে গম পালে মাক অসুস্থ, মাকক থৈ গৈছিল ভনী জোঁৱাই ৰামদাসৰ ওচৰত, আৰু গম পাই তেওঁ শাক্তপন্থী এজন মানুহৰ নিচিনাকৈ দেৱী মাৰ ওচৰত প্ৰাৰ্থনা কৰিছে, হে দেৱী মা, মোৰ মাক সুস্থ কৰি দিয়া, এযোৰ পাঠা। আমাৰো বহুতে তেনেকৈ নামঘৰত হ'লেও আগবঢ়ায়, ল'ৰাটোৰ কাৰণে ভাল চাকৰি এটা যোগাৰ কৰি দিয়া, নামঘৰৰ বাওঁফালৰ বাৰাণ্ডাৰ টিংখিনি ময়ে দিম, ঘোষ দিয়ে বহুতে। ছোৱালীজনী ভাল ল'ৰা এটা চাই দিয়া প্ৰভু, এই অমুকটো মই কৰি দিম, ঘোষ। মাধৱ পুৰুষো দিছে ঘোষ, এহাল পাঠা, এযোৰ পাঠা দিব। আৰু ঘৰলৈ আহি যেতিয়া গম পালে যে ৰামদাসৰ ঘৰত মাকক থৈ গৈছিল, যে সুস্থ হ'ল, এতিয়া মাধৱ পুৰুষে এগ্ৰিমেণ্টত যেতিয়া ছাইন কৰিছে, পাঠা আনিবলৈ ৰামদাসক দিছে পইচা, এইটো লোৱা, আনি দিয়া। কিয়?
এই দুৰ্গা পূজা আহি আছে, শাৰদীয় পূজাত দিব লাগিব। ৰামদাসে নুশুনাৰ ভাও ধৰিছে। কিয়? কাৰণ তেওঁ ইতিমধ্যে গুৰুজনাৰ দ্বাৰা প্ৰৱৰ্তিত এক শৰণ হৰিনাম ধৰ্মত শৰণ ল'লে, আৰু য'ত দূৰ দূৰলৈকে কোনো বলি বিধানৰ কথা নাই, কেৱল নামত গুৰুত্ব দিছে, কেৱল নাম। আৰু আজি আমি গম পাইছোঁ আপোনালোকৰ ইয়ালৈ যিজন ডেকা সত্ৰাধিকাৰ আহিছিল তোৰণ উদ্বোধন কৰিবলৈ, তেওঁ এইটো কথা স্বীকাৰ কৰি গৈছে যে কলি যুগত হৰিনামে মূল। তেওঁ কৈ গৈছে, ক'বই লাগিব, কাৰণ ভাগৱতৰ মূল কথা কলৌ দোষ নিধে ৰাজন অস্তি এক মহান গুণ কীৰ্তনা দেৱ কৃষ্ণৈশ্ব মুক্ত সংগ পৰম ব্ৰজেত 12:3-51 দ্বাদশ স্কন্ধ 3য় অধ্যায় 51 নম্বৰ শ্লোক। তাত লিখি থৈ গৈছে দোষৰ সাগৰ যদিও কলিযুগ, ইয়াৰ এটা মহান গুণ আছে, কি কেৱল কৃষ্ণৰ নাম কীৰ্তন কৰি পৰম গতি লাভ কৰিব পাৰে। ইয়াতকৈ সুবিধা একো নাই। ৰামদাসে গুৰুজনাৰ ওচৰত শৰণ লোৱাৰ কাৰণে ছাগলী আনি দিয়া নাই। ইফালে শাৰদীয় পূজা ওচৰ চাপিল, মাধৱ পুৰুষৰ ইচাত বিচাত লাগি আছে, পূজা আহি গ'ল, ছাগলী আনি দিয়া নাই। আৰু এদিন খঙৰ ভমকত ভনী জোঁৱায়েকক ক'লে, হকৰা কুচিয়াৰ পো বুদ্ধিত পাগল, কিয় আনি নিদিয় পূজাৰ ছাগল। আৰু সেইদিনা ৰামদাসৰো খং উঠিল, আৰু খঙৰ ভমকত তেওঁ ক'লে মাধৱ পুৰুষক, আমাৰ আগত দেখাও হ'ব বৰ চোট, শংকৰক লগ পাইলে হৈবি লোটফোট, তোৰ হাৱা উলিয়াব। কোন শংকৰ? মাধৱে সুধিছে। আছে এজন, যিজন শাস্ত্ৰজ্ঞ, যিজনে এক শৰণ হৰিনাম ধৰ্মৰ প্ৰৱৰ্তন কৰিছে, য'ত কোনো ধৰণৰ পূজা বলি বিধান এইবিলাক নাই, কেৱল নামত গুৰুত্ব দিছে। আচ্ছা, কিন্তু মই যে যিবিলাক শাস্ত্ৰ পঢ়িছোঁ সেইবিলাকতো আছে। তোৰ গুৰুৰ ওচৰলৈ মোক লৈ ব'ল। বোলে হ'ব, আজি বেলি লহিয়ালে কাইলৈ ওলাবা। আৰু পাছদিনা মাধৱ পুৰুষক লৈ গৈছিল। মাধৱ শাস্ত্ৰজ্ঞ, তেওঁ ভাবিছে যে মই শংকৰক সেৱা নকৰোঁ, হ'ব পাৰে তেওঁ শাস্ত্ৰজ্ঞ, ময়ো কম নহয়, আগতে তৰ্ক হ'ব। যদি হাৰি যাওঁ বেলেগ কথা, কিন্তু আগতীয়াকৈ মই সেৱা নকৰোঁ। আৰু মনত ভাবি গৈ আছে, কিন্তু যেতিয়া গৈ গুৰুজনাক ব্যাখ্যাৰ আসনত বহি থকা দেখা পালে, গুৰুজনাৰ যিটো শাৰীৰিক সৌন্দৰ্য, যিটো পাছত তেওঁ গুৰু ভতিমাত প্ৰকাশ কৰিছে, দৰশিত সুন্দৰ গৌৰ কলেবৰ জৈচন সুৰপৰ কাষ, সকল সভাসদ ৰঞ্জন জাকেৰি দৰ্শনে পাপ বিনাশ। মাধৱ পুৰুষে নিজে লিখিছে। তেওঁ ৰূপটো দেখাৰ লগে লগে সেৱা ল'লে। আৰু সুন্দৰ এজন যুৱক যেতিয়া আহিছে নামঘৰলৈ, গুৰুজনাই ভাল পাইছে, ৰামদাসক চিনি পাই সুধিলে, ৰামদাস এওঁ কোন? ৰামদাসে চিনাকি দিলে, ওলালগৈ তেওঁ বংশৰে মাক মনুমতী বাই ল'ৰা। অ' মনু বাই ল'ৰা, মাধৱ আহা বহা। কি হ'ল? ৰামদাসে কৈছে, আপোনাৰ সৈতে তৰ্ক কৰিবলৈ আহিছে। কিহৰ ওপৰত? এওঁ কৈছে পাঠা ছাগলী আনি দিব লাগে, বলি দিব। আৰু মই কৈছোঁ এইবিলাকৰ কলিযুগত কাম নাই। এওঁ কৈছে শাস্ত্ৰত আছে, মই কৈছোঁ এয়া নাই। এতিয়া আপোনালোক দুজনে এইটো মীমাংসা কৰক। মাধৱ পুৰুষক গুৰুজনাই বহুৱালে। মনত কোনো দ্বেষ ভাৱ নাই, না মাধৱ পুৰুষৰ আছে না গুৰুজনাৰ আছে। কাৰণ খেলি মেলি তেওঁলোকৰ নিজৰ ব্যক্তিগত নহয়, খেলি মেলিটো শাস্ত্ৰত আছে। সেইকাৰণে দুইজনে যিখিনি শাস্ত্ৰ অধ্যয়ন কৰিছে তাক লৈ সন্মুখা সন্মুখী বহিছে। মাধৱ পুৰুষক ক'লে, মাধৱ তুমি কোৱা কি কি পাইছা? আৰু মাধৱ পুৰুষে যিমান শাস্ত্ৰ অধ্যয়ন কৰিছে তাৰ পৰা য'ত য'ত এই বলি বিধানৰ কথা আছে তেওঁ কৈ গৈছে। আৰু গুৰুজনাই ভাগৱতৰ উদ্ধৃতিৰে তাক খণ্ডন কৰি গৈ আছে। শেষত গুৰুজনাই ভাগৱতৰ পৰা এটা শ্লোক উচ্চাৰণ কৰিলে, যথা তৰুৰ মূলে নিচেচানেন তৃপ্যন্তি তদ স্কন্ধ ভুজ উপশাখা প্ৰাণোপহাৰাচ্য যথেন্দ্ৰিয়ানাম তথা সৰ্ব অৰ্চনম অচ্যুতেজ্য। 4:31-14 চতুৰ্থ স্কন্ধ 31 নম্বৰ অধ্যায় 14 নম্বৰ শ্লোক ভাগৱত। ইয়াৰ অনুবাদ, বৃক্ষৰ মূলত যদি দেও আনি জল, ত্ৰিপিটি হুৱন্ত তাৰ পত্ৰ পুষ্প ফল, ডালে পাতে সিঞ্চে যদি মূলত নেদয়, কদাচিতো ডালে পাতে ত্ৰিপিটি নহয়। গুৰুজনাই ক'লে, ভোকাটোৰ নৰে যদি অন্নক ভুঞ্জয়, ইন্দ্ৰিয়ৰ প্ৰীতি তাৰ সাধে আতিশয়। ভোজনবিহীনে পিন্ধে বস্ত্ৰ অলংকাৰ, ইন্দ্ৰিয়ৰ একো প্ৰীতি নসাধ হয় তাৰ। মাধৱৰ চকু থৰ হৈ গ'ল। গুৰুজনাই ক'লে, কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহো নলয়, লগে লগে দীঘল দি পৰিল। গুৰুজনাই ক'লে যে কি হ'ল মাধৱ, তুমি এবাৰ সেৱা কৰিলা আকৌ কৰিছা? বোলে হয় গুৰুজনাই, আগতে আপোনাক শিৰোমণি ভূঞা হিচাপে সেৱা লৈছিলোঁ, আৰু এতিয়া
এতিয়া আপোনাক মই আধ্যাত্মিক গুৰু হিচাপে শৰণ লৈছোঁ, আপুনি মোক দিয়ক এতিয়া, কাৰণ মই যিবিলাক গম পাইছোঁ সেয়া মিছা কলিযুগৰ কাৰণে নহয়। এতিয়া শৌনকেও এইটো প্ৰশ্ন কৰিছে সুতমুনিক, ভুৰিনি ভুৰি কৰ্মাণি শ্ৰুতব্যানি বিভাগশ অত সাধু অত্ৰ যত সাৰম সমুদ্ৰিত্য মনীষয়া মাম ব্রুহি শ্রদ্ধানানাম যেন আত্মা সম্প্রসিদতি। 1:11 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 11 নম্বৰ শ্লোকত শৌনকে কৈছে, হে সুতমুনি, শাস্ত্ৰ বহুত আছে আৰু বিভিন্ন শাস্ত্ৰত বিভিন্ন মত দিছে। ক'ৰবাত যদি কৈছে যাগ যজ্ঞ পূজা পাতল কৰা, ক'ৰবাত কৈছে সেইটোত নোপোৱা তুমি, জপ তপ তীৰ্থ কৰা, ক'ৰবাত কৈছে তাতো তুমি নোপোৱা পৰম কল্যাণ, দান দক্ষিণা কৰা, ক'ৰবাত ক'লে তাতো নোপোৱা, বলি বিধান আছে তাতো নোপোৱা, ঘৰ দুৱাৰ বাদ দি সন্ন্যাস ব্ৰত ধাৰণ কৰা, ধ্যান ধাৰণা সমাধিৰে ঈশ্বৰক বিচাৰা। কোনটো মানিব কলিযুগৰ মানুহ বৰ্তমান সময়ত যিটো হৈ আছে? সেইকাৰণে কোনো মানুহক নিন্দা কৰিব নাপায়। যিসকলৰ হাতত যাগ যজ্ঞ পূজা পাতল বিষয়ক গ্ৰন্থ পঢ়িছে তেওঁলোকে সেইমতে চলিব। যিসকলৰ হাতত জ্ঞান মাৰ্গৰ দ্বাৰা যাবৰ কাৰণে ঘৰ দুৱাৰ বাদ দি সন্ন্যাস ব্ৰত ধাৰণ কৰি ধ্যান ধাৰণা সমাধিৰে ব্ৰহ্মক নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক লাভ কৰাৰ গ্ৰন্থ পঢ়িছে তেওঁলোকে সেইভাগে যাব। যিবিলাকৰ হাতত জপ তপ তীৰ্থৰ বিষয়ে থকা কিবা উপদেশমূলক গ্ৰন্থ পঢ়িছে তেওঁলোক সেইমতে যাব। যেতিয়ালৈকে শাস্ত্ৰৰ উত্তম গীতা আৰু ভাগৱত মানুহৰ হাতত নপৰিব তেতিয়ালৈকে জীৱনৰ মাৰ্গ বিচাৰি নাপাব। কাৰণ শৌনকে এইটো আজিৰ পৰা 5,500 বছৰ আগতেই সুতমুনিক প্ৰশ্ন কৰি থৈছে যে বিভিন্ন শাস্ত্ৰত বিভিন্ন মত দিছে, কিন্তু সমস্ত শাস্ত্ৰৰ সাৰ মৰ্মটো কি এইটো তুমি আমাক কোৱা। আৰু সেইটোৱে ভাগৱতৰ মূল ভেটি। তেতিয়া সুতমুনিয়ে ক'লে, হে শৌনক আদি ঋষি সমস্ত, চিন্তা নকৰিবা, তোমালোকক মই এনেকুৱা এটা উপায় দিম যিটো উপায় অৱলম্বন কৰি ৰজা পৰীক্ষিতে 7 দিনত পৰম গতি লাভ কৰিলে। যিটো উপায় অৱলম্বন কৰি খটাংগ ৰজাই 2 দণ্ডত পৰম গতি লাভ কৰি গুচি গ'ল। আৰু তাৰ পাছত তেওঁ ভাগৱত কোৱা আৰম্ভ কৰিছে। সুখদেৱ পৰীক্ষিতৰ কি কি কথা হৈছিল এই কথাখিনি সুন্দৰ ৰূপে আহিছে। আমি এতিয়া পাঠৰ লগে লগে যাম। 2য় স্কন্ধ আজি উলিয়াইছে। বাপজনে সুন্দৰ কণ্ঠৰে মংগলাচৰণখিনি কৰিছে। পদৰ লগে লগে এতিয়া যাম। জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল, যাক যোগাদিৰো হৰিনাম মহাফল, হেনয় পৰমানন্দ মাধৱক নিতে, সুমৰিও নৰ নিৰন্তৰে এক চিত্তে। যিকোনো কৰ্ম কৰিবলৈ যোৱাৰ প্ৰাক মুহূৰ্তত আপোনাৰ যিজন আৰাধ্য, যিজন ইষ্ট, সেইজনৰ স্তুতি গান কৰি আপোনাৰ কৰিবলগীয়া কৰ্মটো তেওঁৰ চৰণত অৰ্পণ কৰি মনৰ পৰা আন চিন্তা সকলোবিলাক আঁতৰাই তেওঁৰ চৰণতে মনটো একাগ্ৰত কৰি লৈ আপোনাৰ কৰ্মখিনি কৰিব লাগে। তাৰ কাৰণে প্ৰথমতে আৰাধ্যজনক ইয়াত স্তুতি কৰাৰ কাৰণে গুৰুজনাই যিহেতুকে মানৱীয় লীলা কৰিছে, তেওঁ আমাক ইয়াত কৃষ্ণৰ, তেওঁ নিজে অৱতাৰ হ'লেও কৃষ্ণৰ গুণানুকীৰ্তন কৰি দেখুৱাইছে, স্তুতি কৰি দেখুৱাইছে। তেওঁ প্ৰথমে লিখিলে, জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল। যিজনৰ নাম মাত্ৰ স্মৰণ কৰাটোৱে হৈছে মংগল। অৰ্জুনক গীতাত কৈছে, তস্মাৎ সৰ্বেষু কালেষু মাম অনুস্মৰ যুদ্ধজ্য ময়ো অৰ্পিত মনোবুদ্ধিৰ মামে বৈশ্যস্য সংশয়। 8ম অধ্যায় 7 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, প্ৰতিটো মুহূৰ্তত মোৰ কথা স্মৰণ কৰ আৰু তোৰ কৰ্তব্য কৰ্ম তই কৰি যা। আপুনি যদি ব্যৱসায়ী, ব্যৱহাৰ বাণিজ্য কৰক, কোনো আপত্তি নাই। আপুনি যদি কৃষি কৰ্মত আছে, কৃষি কৰ্ম কৰক, কোনো আপত্তি নাই। আপুনি যদি চাকৰি বাকৰি কৰিছে, চাকৰি কৰক, কোনো আপত্তি নাই। আপুনি যদি গৃহিণী ঘৰৰ কাম কৰিছে, কৰক, কোনো আপত্তি নাই। কেৱল কৃষ্ণক স্মৰণ কৰিবলৈ দিছে, তেওঁৰ লীলাসমূহ স্মৰণ কৰিব দিছে। ইয়াতকৈ সুবিধা কি দিব? ভগৱানে কৈছে কেৱল মোৰ নাম স্মৰণত ৰাখা আৰু তুমি তোমাৰ কৰ্তব্য কৰ্মখিনি কৰি যোৱা শাস্ত্ৰসন্মত। অৰ্জুনক কৈছে, নিয়তম কুৰু কৰ্ম ত্বম কৰ্ম জয়হি অকৰ্মণ শৰীৰ যাত্ৰা পিছতে না প্ৰসিদ্ধেদ অকৰ্মণি। 3য় অধ্যায় 8 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তোৰ কৰ্তব্য কৰ্ম কৰ, নকৰিলে এদিন শৰীৰটোৱে তোক লগ নিদিয়া হ'ব। কৰ্তব্য কৰ্ম কৰিব দিছে আমাক, খালি কি কৰিব দিছে? ভগৱানৰ নামটো স্মৰণ কৰিব দিছে। গুৰুজনাই কৈছে, যিজনৰ নাম স্মৰণ মাত্ৰেই মংগল হয়, কল্যাণ হয়, সেইজনক প্ৰথমতে মই নমস্কাৰ কৰিছোঁ।
জাগ যোগাদিৰো হৰিনাম মহাফল। যিমানবিলাক 3টা মাৰ্গৰ বাকীবিলাক আছে, জাগ যজ্ঞ পূজা পাতল যত যিমান আছে সকলোৰে যিটো মহাফল এইটো হৈছে কেৱল হৰিনাম কলিযুগত। কিয়? আমাৰ শাৰীৰিক আৰু মানসিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি আটাইতকৈ সুলভ আৰু সুগম মাৰ্গ যদি কিবা আছে তেতিয়াহ'লে কৃষ্ণৰ নাম কীৰ্তন, শ্ৰৱণ কীৰ্তন। সেইকাৰণে ইয়াত দিছে, হেনয় পৰমানন্দ মাধৱক নিতে সুমৰিও নৰ নিৰন্তৰ এক চিত্তে। সুতমুনিক যেতিয়া প্ৰশ্ন কৰিছিল যে কি সাৰ মৰ্মটো কোৱা, সমস্ত শাস্ত্ৰৰ সাৰ মৰ্ম কলিযুগত কি কৰিব, তেওঁ এটা শ্লোকতে উত্তৰ দিছে, সবেই পুংসাম পৰো ধৰ্ম যত ভক্তিৰ অধোক সজে অহেতুকী অপ্ৰতিহত যেন আত্মা সম্প্ৰসিদ্ধতি। 1-2-6 প্ৰথম স্কন্ধ 2য় অধ্যায় 6 নম্বৰ শ্লোকত সুতমুনিয়ে কৈছে, হে শৌনক আদি ঋষি সমস্ত, কলিযুগৰ পৰম ধৰ্ম এটাই, সেইটো হৈছে কৃষ্ণত একান্ত ভক্তি। কেনেকৈ কৰিব? 1 নম্বৰ চৰ্ত দিছে, অহেতুকী মানে হেতু থাকিব নালাগে, নিষ্কামভাৱে। আৰু দ্বিতীয়টো নিৰন্তৰভাৱে, ইয়াত কৈছে নিতে। হেনয় পৰমানন্দ মাধৱক নিতে, নিতে মানে সদায়, নিৰন্তৰভাৱে, কণ্টিনিউ, মাজত গেপ নোহোৱাকৈ। সুমৰিও নৰ নিৰন্তৰে এক চিত্তে, এক মনে, অনন্য চিন্তয়ন্ত মাম ইয়ে জনা পাৰ্যুপাসতে তেষাম নিত্যাভিযুক্তানাম যোগক্ষেম বহাম্যহম। 9ম অধ্যায় 22 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, যোনে মোক অনন্যভাৱে চিন্তা কৰে, ইফালে সিফালে নহয়, ইফালে বোলে মই অমুক দেৱকো মানিছোঁ, তমুককো মানিছোঁ, তমুককো মানিছোঁ, না, এইটো ভাগৱত গীতাই কোৱা নাই। এক দেৱ এক কেৱ এক বিনে নাই কেৱ, স্পষ্ট ভাষাত কৈছে। ইয়াত কৈছে, যদি কোনোবাই সুমৰিও নৰ নিৰন্তৰে এক চিত্তে, হে নৰ, তোমালোকে প্ৰভু ভগৱন্তৰ স্মৰণ কৰা এক মনে, এক চিত্তে, বেলেগৰ কথা চিন্তা নকৰি। কৃষ্ণ কথা অমৃতক পিউ সাৱধানে কৰিও যতন যাবে নতুচাৰে প্ৰাণে। ঘোৰ কলিযুগে মলমতি মনুষ্যৰ নাহি আন ধৰ্ম হৰি ভকতিত পৰ। বেলেগ কৰ্মত অধিকাৰেই নাই, কাৰণ আমাৰ মনবিলাক মলিনতাৰে ভৰি পৰিছে। যাগ যজ্ঞ পূজা পাতল কৰিবৰ কাৰণে 6টা বস্তুৰ শুদ্ধতা, স্থান কাল পাত্ৰ দ্ৰব্য মন্ত্ৰ ক্ৰিয়া, এয়া কৰিব পৰা অধিকাৰ আমাৰ নাই। আনহাতে জ্ঞান মাৰ্গত যাবৰ কাৰণে ধ্যান ধাৰণা সমাধিৰ কাৰণে সম দম তিতিক্ষা উপ্ৰতি, মনৰ ওপৰত সংযম, ইন্দ্ৰিয় দমন, সহনশীলতা গুণ, বিষয়ৰ প্ৰতি বৈৰাগ্য, এইখিনি কোৱালিফিকেশ্যন আমাৰ নাই। সেইকাৰণে কলিযুগৰ মানুহৰ কেৱল অধিকাৰ এটাতেই আছে, সেইটো হৈছে হৰিনাম। আপুনি ল'ব পাৰে। হৰিনাম কীৰ্তনত নাহি স্থান কাল পাত্ৰ নিয়ম সংযম এক বিধি। ইয়াতো সেইকাৰণে ক'লে, এতিয়া ঘোৰ কলিযুগে মলমতি মনুষ্যৰ নাহি আন ধৰ্ম হৰি ভকতিত পৰ। হৰি ভক্তিৰ বাদে বেলেগ কৰ্মত তেওঁলোকৰ অধিকাৰেই নাই। শৰীৰত আছে কলি কৃত্য যত দুখ, গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ। দোষৰ সাগৰ কলিযুগ, মানুহৰ মনবিলাক মলিনতাৰে ভৰি আছে। প্ৰতিটো মুহূৰ্তত জানি বা নজনাকৈ আমাৰ দ্বাৰা অনেক পাপ হৈ আছে। এই কলিকৃত্য পাপবিলাকৰ পৰা নিস্তাৰ পাবৰ কাৰণে এটাই উপায় আছে, সেইটো হৈছে প্ৰভু ভগৱন্তৰ নাম বাৰে বাৰে ঘোষণা কৰা, ঘোষি থকা। ৰাম কৃষ্ণ নাম যিটো লয় একবাৰ, কোটি জনমৰ পাপ ভস্ম হোৱে তাৰ। যম ৰজাই কৈছে অজাবিল উপাখ্যান, যম দূতক নামৰ মাহাত্ম্য ক'বলৈ গৈ, ৰামকৃষ্ণ নামৰ মাহাত্ম্য এনেকুৱা, এবাৰ যদি আপোনালোকে কৃষ্ণ বা ৰাম বুলি কয়, কোটি যুগৰ পাপ আপোনালোকৰ নষ্ট হৈ যাব। সেইকাৰণে নাম ল'বলৈ দিছে। ইয়াতো কৈছে, যিমান শৰীৰত কলিকৃত্য দোষ আছে তাক নাশ কৰিবৰ কাৰণে গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ। সেয়া গুচিবৰ কাৰণে, নাশ কৰিবৰ কাৰণে প্ৰথমতে ভগৱানৰ নাম ঘোষিবলৈ কৈছে। কৃষ্ণৰ চৰণে কৰি অশেষ প্ৰণতি, অচ্যুতৰ কিংকৰ শংকৰ নিগদতি। ভগৱান কৃষ্ণৰ চৰণত প্ৰণাম জনাই অচ্যুতৰ কিংকৰ, গুৰুজনাই নিজকে ভগৱানৰ দাস বুলি ভাবে। কিংকৰ শব্দটোৰ প্ৰকৃত অৰ্থ হৈছে চাকৰ। আমি সদায় নিজকে সৰু বুলি ভাবিবলৈ কৈছে। তৃণাদপি শুনি চেন, এডাল তৃণতকৈও সৰু। গুৰুজনাই নিজক কৃষ্ণৰ কিংকৰ বুলি কয়। মাধৱ পুৰুষে আকৌ দাসৰ দাস টান দাসৱ হৈলোঁ আমি বুলি কৈছে।
ভগৱান কৃষ্ণৰ দাস, দাসৰো দাস, টান দাসৱ হৈলোঁ আমি। কিমান তলৰ কৈছে। এনেও আপোনালোকে যদি ধাননি পথাৰলৈ চায়, যিবিলাক ধানৰ ঠোকবিলাক দীঘল হয় সেইবিলাক চিধা হৈ নাথাকে। কেনেকৈ থাকে? হাউলি থাকে। যেতিয়া ফল বেছি হ'ব তেতিয়া ধানৰ ঠোকটো হাউলি যাব, আৰু যিবিলাকত ফলটো নাই লিথিং থিং সেইবিলাক চিধা হৈ থাকিব। সেইকাৰণে যিসকল জ্ঞানী গুণী তেওঁলোকে নিজকে সদায় এডাল তৃণতকৈও নিজক সৰু বুলি ভাবে। গুৰুজনাই কৃষ্ণৰ কিংকৰ বুলি কৈছে ইয়াত, আৰু তেওঁ কৈছে অচ্যুতৰ কিংকৰ শংকৰ নিগদতি। কি ক'লে? দ্বিতীয় স্কন্ধৰ কথা শুনিও উৎসুকে, নৃপতিৰ প্ৰশ্ন পাছে শুনি মুনি সুকে, কৃষ্ণপদ পংকজক হৃদয়ত ধৰি, দিলন্ত সিদ্ধান্ত তাংক সাধুৰবাদ কৰি। দ্বিতীয় স্কন্ধৰ কথা শুনি উৎসুকে। আৰম্ভ কৰিছোঁ দ্বিতীয় স্কন্ধত। কি আছে ইয়াত? নৃপতিৰ প্ৰশ্ন পাছে শুনি মুনি সুকে। আমি কৈছিলোঁ যে সুত মুনিয়ে কি কৈছিল সৌনকাদিক, যে তোমালোকক এতিয়া মই সুক আৰু পৰীক্ষিতৰ কথা শুনাম। পৰীক্ষিত পঞ্চপাণ্ডৱৰ নাতি, অভিমন্যু আৰু উত্তৰাৰ সন্তান, যিজনে গৰ্ভত থাকোঁতে ভগৱানৰ দৰ্শন পাইছিল। উত্তৰা যেতিয়া গৰ্ভৱতী আছিল, অশ্বত্থমাই পঞ্চপাণ্ডৱৰ বংশকে নষ্ট কৰোঁ বুলি এপাত ব্ৰহ্মস্ত্ৰ উত্তৰাৰ গৰ্ভৰ প্ৰতি লক্ষ্য কৰি প্ৰহাৰ কৰিলে। আৰু উত্তৰাই তেওঁৰ শহুৰেকৰ কথা চিন্তা নকৰি, য'ত গাণ্ডীৱধাৰী অৰ্জুন, সহস্ৰ হাতীৰ বল থকা বৃকুদৰ, ধৰ্মৰাজ যুধিষ্ঠিৰ, নকুল, সহদেৱ, কোনো কম নহয়, তেওঁলোকৰ ওচৰলৈ নগৈ সময়ৰ অপব্যৱহাৰ নকৰি চিধা ভগৱান কৃষ্ণৰ চৰণত শৰণ লৈছে। পাহি পাহি মহাযোগিনাম দেৱ দেৱ জগৎপতি, নান্যম ত্বদ অভয়ম পশ্যে যত্ৰ মৃত্যুৰ পৰস্পৰম। 1:8-9 প্ৰথম স্কন্ধ অষ্টম অধ্যায় 9 নম্বৰ শ্লোক ভাগৱত। উত্তৰাই কৈছে, হে প্ৰভু মোক ৰক্ষা কৰা। কিহৰ পৰা? অভিদ্ৰৱতী মম এষ লোহাস্তপ্ত আয়স বিভু, কামম দহতো মম নাথ মামে গৰ্ভ নিপাত্যতম। 1:8-10 প্ৰথম স্কন্ধ অষ্টম অধ্যায় 10 নম্বৰ শ্লোক। কিবা এপাত লোহাৰ অস্ত্ৰ এপাতে মোক খেদি আহিছে। হে দয়াময়, হে নাথ, হে যোগৰ ঈশ্বৰ, লাগিলে মোৰ প্ৰাণটো তুমি লৈ লোৱা, কিন্তু মোৰ গৰ্ভৰ সন্তানটো ৰক্ষা কৰা। ইয়েই বংশৰ শেষ চিন। যেতিয়া উত্তৰাই ভগৱানৰ ওচৰত শৰণ বিচাৰি গৈছে, ভগৱানে লগে লগে অংগুষ্ঠ সমান ৰূপ ধাৰণ কৰি উত্তৰাৰ গৰ্ভত প্ৰৱেশ কৰে, আৰু কৌমুদুকী গদায়ে সেই ব্ৰহ্মস্ত্ৰ কোবাই ধ্বংস কৰে, আৰু অমৃত দৃষ্টিৰে গৰ্ভত থকা সন্তানটো পুনৰ জীৱিত কৰি তোলে। গৰ্ভত থাকোঁতেই সেই সন্তানটোৱে ভগৱানৰ দৰ্শন পায়, আৰু তেওঁ যেতিয়া জন্ম হয়, জন্ম হোৱাৰ লগে লগে তেওঁ মানুহৰ মাজত সেইজন দিব্য পুৰুষক বিচাৰিছিল, যিজনৰ সাক্ষাৎ গৰ্ভত পাইছিল, যিজনৰ দৰ্শন গৰ্ভত কৰিছিল। সেইজনক পৰীক্ষা কৰি চোৱাৰ কাৰণে সেই সন্তানটোৰ নাম ৰখা হ'ল পৰীক্ষিত। আৰু যিহেতু ভগৱানে ৰক্ষা কৰিলে গৰ্ভত, সেইকাৰণে তেওঁৰ আন এটা নাম দিলে বিষ্ণুৰাত। এই পৰীক্ষিত ডাঙৰ হৈ এবাৰ চিকাৰ খেলিবলৈ যায়, আৰু পিয়াহত আতুৰ হৈ শমিক মুনিৰ আশ্ৰমত সোমায়। শমিক মুনি সেই সময়ত ধ্যানত আছিল। ধ্যানত থাকিলে বাহ্যিক ক্ৰিয়াকলাপ একো গম নাপায়। যেতিয়া পৰমাত্মাক সাক্ষাৎ কৰিব, যেতিয়া ব্ৰহ্মক সাক্ষাৎ কৰিব, তেতিয়া বাহ্যিক ক্ৰিয়াকলাপবিলাক মানুহে গম নাপায়। টোটেলি বাহ্যিক সংসাৰৰ লগত কাট অফ হৈ যায়। কেৱল তেওঁ ভিতৰৰ আনন্দত নিমগ্ন হৈ থাকে। ৰজাই বাহিৰৰ পৰা গৈ 2-3 বাৰ মাতিলে, মোৰ পিয়াহ লাগিছে, পানী দিয়া। শমিকে গমেই নাপায়। ৰজাৰ ক্ৰোধ উঠিল, আৰু ওচৰতে থকা মৰা সাপ এডাল ধনুৰ অগ্ৰভাৱে উঠাই আনি ঋষিৰ ডিঙিত দি দিলে। কিছু নিলগত শমিক মুনিৰ পুত্ৰ শৃংগী মুনিৰ লগৰীয়াবিলাকে খেলি আছিল। তেওঁলোকে দেখা পালে, আৰু দেখা পায় বান্ধৱ শৃংগী মুনি, যি আৰু কিছু দূৰত খেলি আছিল, তেওঁক গৈ ক'লেগৈ, তোৰ দেউতাৰ ডিঙিত কোনোবাই সাপ এডাল দি গৈছে। শৃংগী মুনিয়ে একো চিন্তা নকৰাকৈ তাৰ পৰাই অভিশাপ দি দিলে যে যিজনে মোৰ দেউতাৰ ডিঙিত সাপ দি থৈ গৈছে,
সপ্তম দিৱসত তোক তক্ষকে দংশুক, বিষ বহনি লাগি তোৰ শৰীৰ ভস্ম হওক। 7 দিনৰ দিনা তোক তক্ষকে দংশন কৰিব আৰু বিষ বহনি লাগি তোৰ শৰীৰ ভস্ম হৈ যাব। তাৰপাছত বাপেকৰ ওচৰলৈ আহে, কন্দা কটা শুনে, বাপেকৰ চকুত খোল খাই যায়, সমাধি ভংগ হয় আৰু দেখিলে ডিঙিত এডাল সাপ পেলাই দিলে। সুধিলে কোনে দিলে? শৃংগীয়ে ক'লে যে এজন ৰজা আহিছিল আৰু ময়ো তেওঁক অভিশাপ দিলোঁ। কি বুলি? 7 দিনৰ দিনা তক্ষকে দংশন কৰিব। শমিক মুনিয়ে ধ্যানমগ্ন হৈ গম পালে এজন আন কোনো নহয় পৰম বৈষ্ণৱ ৰজা পৰীক্ষিত। পিতেকক গালি পাৰিলে, তই ইমান সৰু কথা এটাত ইমান মাৰাত্মক শাস্তি কিয় দিলি? যদি ৰাজ্যত ৰজা নাথাকে তেতিয়াহ'লে চোৰ ডকাইত ধৰ্ষণ লুণ্ঠন এইবিলাক বাঢ়ি যাব। বৰ্তমান আমাৰ সমাজলৈও যদি চাই, আইন আছে কাৰণে, ল আছে কাৰণে আমি ভালকৈ আছোঁ, নীতি নিয়ম পালি আছোঁ। যদি কাইলৈৰ পৰা কয় যে পুলিচ প্ৰশাসন একো নাই, আইন একো নাই, যোনে যি মৰ্জি কৰিব পাৰে, তাৰপিছত চাব কি হয়, অৱস্থা নাইকিয়া হ'ব। শমিকে ক'লে বৰ ভুল কাম কৰিলি, তই এজন পৰম বৈষ্ণৱক এনেকুৱা সাপ দিব নালাগিছিল। বৰ্তমান ইলেকশ্যন আহি আছে, যোগ্যজনক ভোট দিব। যদি অযোগ্য এজনক যদি ওপৰত উঠাই দিয়ে, তেওঁ পাৱাৰৰ শক্তিৰ অপব্যৱহাৰ কৰিব। তাৰ উদাহৰণ শৃংগী মুনিক দেখুৱাই থৈ গৈছে। শক্তি থাকিলে নহ'ব, পাৱাৰ থাকিলে নহ'ব, আপুনি ক'ত ব্যৱহাৰ কৰিছে, ইউটিলাইজ ক'ত কৰিছে, এইটো ডাঙৰ কথা। ক'ত কেতিয়া কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেই কথাখিনি যদি নাজানে, তেনেকুৱা এজনক যদি আপুনি শক্তি দি দিয়ে তেতিয়াহ'লে তাৰ অপব্যৱহাৰ কৰিব। এইটো বৰ সাংঘাতিক কথা। শমিকে ক'লে তই ভুল কাম কৰিলি, উপায় নাই, চব ভগৱানৰ ইচ্ছা। গতিকে এজন শিষ্যক পঠাই দিলে, পৰীক্ষিতক খবৰ দে গৈ। আনহাতে পৰীক্ষিত ঘৰলৈ গৈ অনুতপ্ত হৈছে, মই অকণমান কথাত কিহৰ কাৰণে এনেকুৱা বেয়া কাম কৰি আহিলোঁ। তেনেকুৱাতে এজন ঋষি শিষ্য আহি পেলাই ক'লেহি যে মহাৰাজ, আপোনাৰ প্ৰতি অভিশাপ হৈছে, 7 দিনৰ দিনা তক্ষকে আপোনাক দংশন কৰিব, আপুনি যি ইচ্ছা কৰক। মৃত্যুৰ প্ৰাক যিটো খবৰ দুজনে পাইছে, এজন হৈছে কংস। আকাশীবাণী হৈছিল, জাকলয়া জাস কংস সোণৰে অজ্ঞান, দৈব্যকী ৰষ্টম গৰ্ভে তোৰলৈব্য প্ৰাণ। কংসই লগে লগে তৰোৱাল উলিয়াই বোলে যাৰ পৰা মোৰ নষ্ট হোৱাৰ সম্ভাৱনা আছে তাকে খতম কৰি দিওঁ। দৈৱকীক কাটিব ধৰিলে। বসুদেৱ জ্ঞানী আছিল, বুজাই মেলি ৰাখিলে যে হে মহাৰাজ, আপোনাৰ মৃত্যুটো দৈৱকীৰ পৰা নাই, অষ্টম গৰ্ভৰ পৰাহে আছে। মই প্ৰত্যেকটো সন্তান আপোনাক দি দিম। আৰু কংসই গম পায় যে বসুদেৱ এজন সত্যবাদী, আৰু সেইকাৰণে ক'লে অতি উত্তম, ঠিক আছে, হ'ব। কিন্তু ইয়াত পৰীক্ষিতে যেতিয়া গম পালে 7 দিনৰ দিনা মৃত্যু হ'ব, তেওঁ তক্ষকক বধ কৰিবলৈ যোৱা নাই। তেওঁ লগে লগে জন্মেজয়ক ৰাজকাৰ্য সকলোখিনি সমৰ্পণ কৰি গংগাৰ পাৰলৈ গুচি গ'ল। ভাবিলে 7টা দিন থাকিম, এই 7 দিনত ঈশ্বৰৰ কথা শুনিম। এই খবৰটো চাৰিওফালে বিয়পি পৰিল। আজিকালি যিটো মেছেজ ভাইৰেল হোৱা বুলি কয়, ভাইৰেল হ'ল। তো কেনেকৈ ভাইৰেল হ'ল তেতিয়া হ'ল আৰু গোটেই চাৰিওফালৰ পৰা ঋষিমুনি আহি গংগাৰ পাৰত একত্ৰিত হ'ল। কোনোৱে ক'লে যে চিন্তা কৰিব নালাগে মহাৰাজ, আমি আছোঁ, আপোনাক তক্ষকে আহিবলৈ নিদিয়াকৈ আমি বচাম। পৰীক্ষিতে ক'লে সেয়া একোৱে কৰিব নালাগে, মোৰ প্ৰায়শ্চিত্ত যিটো, মই যিটো অপকৰ্ম কৰিলোঁ তাৰ ফল মই ভোগ কৰিবই লাগিব, সেয়া কৰিব নালাগে। যদি পাৰা মোক এটা প্ৰশ্নৰ মাত্ৰ উত্তৰ দিয়া, কি মৃত্যুমুখী মানুহে কি কৰ্ম কৰা উচিত? শৌনকে আদিয়ে কি প্ৰশ্ন কৰিছিল? একেই প্ৰশ্ন, কলি যুগৰ মানুহে কি কাম কৰা উচিত পৰম কল্যাণ সাধিবৰ কাৰণে। আৰু সুতমুনিয়ে কৈছে মই পৰীক্ষিত এইটো প্ৰশ্ন কৰিছিল, তাৰে উত্তৰটো দিম। ইয়াত এতিয়া পৰীক্ষিতে ঋষিসকলক কৈছে মৃত্যুমুখী মানুহে কি কৰা উচিত। এতিয়া যাৰ যেন মতি কহে বেদক ব্যাখ্যান, ঋষিসকলৰ মাজতেই মতভেদ আহি গ'ল। কোনোৱে ক'লে যে যাগ যজ্ঞ পূজা পাতল কৰা, কোনোৱে ক'লে যে নাই এইটোত নহ'ব, তীৰ্থক্ষেত্ৰত যাব লাগিব, কোনোবাই ক'লে নহ'ব দান দক্ষিণা কৰা, কোনোবাই ক'লে নহ'ব বলি দিয়া। বিভিন্নজনে বিভিন্ন মত দিলে, পৰীক্ষিত সন্তুষ্ট হ'ব পৰা নাই। আৰু এনেকৈ থাকোঁতেই সেই সভাত প্ৰৱেশ হ'ল পৰাশৰৰ নাতি ব্যাসৰ পুত্ৰ শুকদেৱ।
সুখদেৱ অহাৰ লগে লগে ঋষি সমাজ চব থিয় হৈ গ'ল, আনকি তেওঁৰ পিতৃ আৰু ককাকো থিয় হৈছে ভাগৱতৰ মতে। সুখদেৱক ওচৰত পাই পৰীক্ষিতে চিনি পালে আৰু তেওঁক সুন্দৰভাৱে আসন দি বহুৱাই ল'লে আৰু প্ৰশ্ন আগবঢ়াই দিলে। অথ পৃষ্ণামি সংসিদ্ধিম যোগিনাম পৰমম গুৰু পুৰুষস্য য়ৎ কাৰ্যম ম্ৰিয়মাণস্য সৰ্বদা য়ৎ শ্ৰোতব্যম য়ৎ জপ্যম য়ৎ কৃতিব্যম নৃভি প্ৰভু স্মৰ্তব্যম ভজনীয়ম ৱা বুহি যদ্বা বিপৰ্যয়ম। 1:19:37 1:19:38 প্ৰথম স্কন্ধ 49 অধ্যায় 37 আৰু 38 নম্বৰ দুটা শ্লোকত পৰীক্ষিতে প্ৰশ্ন আগবঢ়াই দিছিল কি? মৰণ সময়ে তোমাৰ চৰণে পুচুহু গুৰু সাম্প্ৰত ম্ৰিয়মান নৰে সদায়ে কি কৰ্ম কৰিবে ইটো লোকত। মৃত্যুৰ সময়ত তোমাৰ চৰণত মই এটা কথা সোধোঁ, কি? মৃত্যুমুখী মানুহে এই লোকত সদায় কি কাম কৰাটো উচিত? কাহাক শুনিবে, কাহাক জপিবে, কাহাক স্মৰিবে নৰে, ভজনৰ যোগ্য কোননো দেৱতা কহিও মত সত্তৰে। কাৰ কথা শুনিব, কাৰ স্মৰণ কৰিব, কাৰ শ্ৰৱণ কৰিব, কাক ভজন কৰিব? শ্ৰৱণ কীৰ্তন কৰিবাৰ যোগ্য নুহি যত যত কথা তুমি সে পৰম গুৰু মুনিবৰ আমাতো কৈ সৰ্বথা। শ্ৰৱণ কীৰ্তন কৰিব নলগীয়া যদি কিবা কথা আছে সেইখিনিও হে গুৰু মুনিবৰ তুমি মোক এই সময়ত এই কথাখিনি কোৱা। আপোনালোকে যদি ভাবে যে পৰীক্ষিতক শাপ দিছিল 7 দিনৰ দিনা মৃত্যু হ'ব, গতিকে তেওঁতো ম্ৰিয়মান হয় বা মৃত্যুমুখী হয়, কিন্তু আমিবিলাককতো শাপ দিয়া নাই, আমি জানি কি কৰিম? এইটো পৰীক্ষিতক শাপ দিছিলে, তেওঁ শুনিলে। আমাকতো কোনো শাপ দিয়া নাই, আমিতো মৃত্যুমুখী নহয়। হয়, জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ। 2য় অধ্যায় 27 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, জন্ম ল'লে মৃত্যু নিশ্চিত আৰু মৃত্যু হ'লে পুনৰ জন্ম নিশ্চিত। জন্ম লোৱাৰ লগে লগেই মৃত্যু নিশ্চিত হৈ যায়। আমি প্ৰতিটো ছেকেণ্ডত, প্ৰতিটো মুহূৰ্তত মৃত্যুৰ ফালেহে আগবাঢ়ি গৈ আছোঁ, গতিকে আমি সকলো মৃত্যুমুখী। আৰু ইণ্টাৰেষ্টিং কথা, আমাৰো 7 দিনৰ ভিতৰতে মৃত্যু হয়। বাৰ 7টাই ৰাখিছে সেইকাৰণে, সোম মংগল বুধ বৃহস্পতি শুকুৰ শনি আৰু ৰবি। 7 দিনৰ ভিতৰতে মানুহৰ মৃত্যু হয়, যিকোনো এটা বাৰত হ'ব পাৰে। গতিকে আমাৰ কাৰণে ইয়াত এতিয়া কৈছে নিপতিৰ প্ৰশ্ন পাছে শুনি মুনি সুকে। এই প্ৰশ্নকেইটা মূল কি? মৃত্যুমুখী মানুহে কি কৰিম, কাক শ্ৰৱণ কৰিম, কাৰ কীৰ্তন কৰিম, কাক স্মৰণ কৰিম, ভক্তি কাক কৰিম, শ্ৰৱণ কীৰ্তন কৰিব নলগীয়া যদি কিবা কথা আছে এই কথাখিনি মোক কোৱা। মূল ভাগৱতৰ ভেটি প্ৰশ্ন। এতিয়া ইয়াত কৈছে কৃষ্ণপদ পংকজক হৃদয়ত ধৰি দিলন্ত সিদ্ধান্ত তাক সাধুৰবাদ কৰি। প্ৰভু ভগৱন্তৰ চৰণ কমল হৃদয়ত ধাৰণ কৰি লৈ পৰীক্ষিতক সাধুৰবাদ কৰিছে। তুমি যিটো প্ৰশ্ন কৰিছা, ধন্য নৰপতিমতী উত্তম তোমাৰ পুচিলাহা যিটো কথা সংসাৰতে সাৰ। তুমি যিটো প্ৰশ্ন কৰিছা ই অতি উত্তম, সংসাৰৰ সাৰ বস্তু, যে আমি মনুষ্য শৰীৰ লাভ কৰাৰ পাছত কি কৰ্ম কৰা উচিত। কাৰণ এইটো শৰীৰ পাবৰ কাৰণে 84 লাখ জুনি ভ্ৰমণ কৰিবলগীয়া হৈছে। 20 লাখ সব ঠাৱৰ জানো, 9 লাখ জলচৰ সব মানো, 11 লাখ কুৰুম কবি গাवे পক্ষীগম 10 লাখ बतावे, 30 लाख पशु जानो हो भाई, 4 लाख बंदर दुखदाई, जब ये 84 लाख कट जावे तब कहूँ मानुष तन पावे। 20 लाख गছ গছনিৰ প্ৰজাতি। এটা জীৱই মানুহৰ শৰীৰ পোৱাৰ প্ৰাক মুহূৰ্তত 20 লক্ষ প্ৰজাতি গছ গছনি হৈ ভ্ৰমণ কৰিব লাগে। 9 লাখ জলচৰ প্ৰাণী প্ৰজাতি, 29 11 লাখ কাছৰ দৰে সৰীসৃপ জাতীয় প্ৰাণীৰ প্ৰজাতি, 29 11 40। চৰাই চিৰিকটিৰ প্ৰজাতি আছে 10 লাখ, 40 10 50। বিভিন্ন জন্তুৰ প্ৰজাতি 30 লাখ 80। 4 লাখ বান্দৰৰ প্ৰজাতি 84 লাখ জুনি ভ্ৰমণ কৰাৰ পাছত 100 কোটি জন্মান্তৰে হৈ মহাভাগ নৰ শৰীৰক জীৱে তেবে পাৱে লাগ। 100 কোটি জন্মান্তৰে হৈ মহাভাগ, বহুত কোটি জন্মৰ মূৰত, ভাগ্যৰ মূৰত আমি এইটো শৰীৰ পাইছোঁ। গতিকে ইমান এটা দুৰ্লভ শৰীৰ পোৱাৰ পাছত আমি কি কাম কৰা উচিত?
কি কৰা উচিত? যদি কেৱল আমি আহাৰ নিদ্ৰা ভয় মৈথুনাম চ সমানমিতত পশুভিৰ নৰনম, কেৱল যদি 4টা কাম কৰি আমাৰ জীৱন যদি নিৰ্বাহ কৰি আছোঁ, আহাৰ ভোজন, নিদ্ৰা আৰাম টোপনি, ভয় মৃত্যুৰ আৰু মৈথুন সংসাৰ বৃদ্ধি, এই 4টা কাম যদি কেৱল কৰি আমি জীয়াই আছোঁ, তেতিয়াহ'লে আমাৰ আৰু পশুৰ মাজত একো পাৰ্থক্য নাই বুলি শাস্ত্ৰত কৈছে। কিয়? পশু পক্ষীও আহাৰ ভোজন কৰে, তেওঁলোকৰো আৰাম কৰে, তেওঁলোকৰো মৃত্যুৰ ভয় আছে আৰু সন্তান জন্ম তেওঁলোকেও দিছে। শ্ৰেষ্ঠ মনুষ্য হিচাপে আমাৰ কি কাম? এই প্ৰশ্নটোৰ এই প্ৰশ্নটোৰ উত্তৰ দিবৰ কাৰণে এতিয়া তেওঁ কৃষ্ণ পদ পংকজক হৃদয়ত ধৰি দিলন্ত সিদ্ধান্ত তাংক সাধুৰবাদ কৰি পৰীক্ষিতক সাধুৰবাদ দিছে। আৰু তাৰ পাছত কৈছে, ধন্য নৰপতিমতী উত্তম তোমাৰ কুচিলাহা যিটো কথা সংসাৰতে সাৰ। কি কথা? মুখ্যৰ সাধনীটো জগতৰে হিত। যিটো প্ৰশ্ন তুমি কৰিছা এইটোৱে হৈছে মুক্তিৰ পৰম সাধন। মুখ্য প্ৰাপ্তিৰ পৰম সাধন যদি কিবা আছে, উপায় যদি কিবা আছে, সেই বস্তুটোৱে তুমি কৰা প্ৰশ্নটো। মুখ্যৰ সাধন এইটো জগতৰে হিত, সমস্ত জগতৰ কাৰণে কল্যাণকাৰক। লভিলে মুকুতি যিটো তাহাৰো বাঞ্ছিত। যিসকলে ইতিমধ্যে মুক্তি লাভ কৰিছে সেইসকলৰো কাম্য যিটো উপায় বা যিটো প্ৰশ্ন তুমি কৰিছা তাৰ যিটো উত্তৰ মই দিম এতিয়া। এই উপায়টো বা সাধনটো যিসকলে মুক্তি পাব বিচাৰে তেওঁলোকৰ লাগে, আৰু যিসকলে ইতিমধ্যে মুক্তি পালে তেওঁলোকৰো বাঞ্ছিত। ইয়াৰ পাছত এতিয়া আৰম্ভ কৰিব সেই আচল বস্তুটো কি। ইয়ালৈকে পাঠ গৈছে, অকণমান পাঠ যাওক। কৃষ্ণ।